নমস্কাৰ সকলোকে স্বাগতম জনাইছো আৰম্ভ কৰিছো আমাৰ আজিৰ অনুষ্ঠান অভিমত ইতিমধ্যে আপোনালোকে কামিং আপ দেখিছে আৰু গমো পাইছে আজিৰ অভিমতত আমি শেহতীয়াকৈ আজি কোকৰাঝাৰত যেটো ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ'ল এক প্ৰকাৰ এতিয়া প্ৰথমতে লাঠি চাৰ্জ শূন্যলৈ গুলি চালনা আৰু পৰৱৰ্তী সময়ত ইন্টাৰনেট কৰ্তনৰ পৰা ধৰি সেনাৰ ফ্ল্যাগ মাৰ্চলৈকে যি পৰিৱেশ পৰিস্থিতিৰ উদ্ভৱ হ'ল হঠাতে সেই সন্দৰ্ভতেই অভিমতত কিছু কথা পাতিব বিচাৰিছো সৌখিদিনাখন কাৰ্বি ভূমি উত্তপ্ত হৈছিল একেই পৰিৱেশৰ সূচনা হৈছিল আৰু কাৰ্বি ভূমিৰ পিছত এবাৰ বড়ো ভূমি উত্তপ্ত হৈছে এক প্ৰকাৰ গোষ্ঠী সংঘৰ্ষৰ দিশত অগ্ৰসৰ হৈছে বড়ো ভূমিৰ এটা বিশেষ অঞ্চল কিন্তু এই মুহূৰ্তত প্ৰশাসনৰ তৎপৰতাত পৰিস্থিতি নিয়ন্ত্ৰণাধীন আমি শেহতীয়া পৰিৱেশ পৰিস্থিতি জানিম আপোনালোককো জনাম কিন্তু এই ঘটনাটোৰ কিয় সূত্ৰপাত হ'ল এই সন্দৰ্ভত কিছু কথা অভিমতত আমি পাতিব বিচাৰিছো আৰু অভিমতৰ মঞ্চৰ পৰা আমি কোকৰাঝাৰৰ সকলো জনসাধাৰণৰ প্ৰতি কি আদিবাসী কি সাঁওতালি কি বড়ো জনগোষ্ঠী সকলোৰ প্ৰতি আমাৰ বিনম্ৰ অনুৰোধ যে শান্তি শৃংখলা বজাই ৰাখি আপোনালোকে নিজৰ নিজৰ যি সুস্থ দায়িত্ব সেয়া পালন কৰক কোনো উৰা বাতৰিত ভুল নাযাব কোনো যাতে আইন শৃংখলা হাতত তুলি নলয় তাৰ কাৰণে আপোনালোকৰ প্ৰতি আমাৰ প্ৰথমতে আহ্বান আমি শান্তিৰ আশাত এখন শান্ত কোকৰাঝাৰ শান্ত বিটিএডিৰ শান্ত বড়ো ভূমিৰ স্বাৰ্থত আজিৰ এই বিশেষ অভিমত আয়োজন কৰিছো ষ্টুডিঅ'ত আছে জ্যেষ্ঠ বিধায়ক বিপিএফৰ দুৰ্গা দাস বড়ো ডাঙৰীয়া মই বড়ো ডাঙৰীয়াক অনুষ্ঠানলৈ স্বাগতম জনাইছো ভাৰতীয় জনতা পাৰ্টিৰ মুখপাত্ৰ জয়ন্ত গোস্বামী আছে মই জয়ন্ত গোস্বামীক স্বাগতম জনাইছো কংগ্ৰেছৰ ৱামন ৱাদুত আছে ৱামন ৱাদুক মই স্বাগতম জনাইছো ইউপিপিএলৰ কমল চৌধুৰী আছে মই তেখেতক অনুষ্ঠানলৈ স্বাগতম জনাইছো আৰু তাৰ বাহিৰেও আপসুৰ সভাপতি দীপেন বড়ো আমাৰ লগত কোকৰাঝাৰৰ পৰা পোনপটীয়া গৈ থাকিব আমি তেখেতৰ কাষলৈকে যাম আৰু দুটা স্থানত কোকৰাঝাৰৰ ঘটনাস্থলীত উপস্থিত আছে ৰিনয় বসুমতাৰী আমি ৰিনয়ৰ পৰা শেহতীয়া পৰিৱেশ পৰিস্থিতি জানিম আৰু কোকৰাঝাৰ চিৰাঙৰ সীমান্তৱৰ্তী অঞ্চলত যেটো জায়গাটো হঠাৎ দুইটা জনগোষ্ঠীৰ লোক ৰাজপথলৈ ওলাই আহি এক প্ৰকাৰ যুদ্ধাংদেহী ৰূপ ধাৰণ কৰিছিল দিনৰ ভাগত সেই স্থানৰ পৰাও জয়ন্ত বসুমতাৰীয়ে শেহতীয়া পৰিৱেশ পৰিস্থিতিৰ সন্দৰ্ভত আমাক সকলোখিনি তথ্য অৱগত কৰাব কিন্তু যিসকল প্ৰিয় দৰ্শক আপোনালোক যিসকলে ঘটনাটোৰ সন্দৰ্ভত জ্ঞাত নহয় আপোনালোকক মই কওঁ যে কালি নিশাৰ পৰা এটা বিশেষ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছিল কোকৰাঝাৰত আৰু তাৰ পিছত আজিলৈকে এই মুহূৰ্তলৈকে অলপ আগলৈকে যেটো পৰিৱেশৰ সূচনা হ'ল অভাৱনীয় অকল্পনীয় দুজন ব্যক্তিৰ এতিয়ালৈকে মৃত্যু হৈছে হাগ্ৰামা মহিলাৰীয়ে এই গোটেই ঘটনাটোৰ সন্দৰ্ভত কি কৈছে মই প্ৰথমতে আপোনালোকক হাগ্ৰামা মহিলাৰীৰ বক্তব্যটো দেখুৱাম আজি দিনৰ ভাগত তেখেতে কৈছে যে এই গোটেই ঘটনাৰ আঁৰত তৃতীয় শক্তি জড়িত থাকিব পাৰে ইয়াৰ পূৰ্বেও যেতিয়া বিটিএডিৰ প্ৰশাসন সচিবালয় যেতিয়া আক্ৰমণ কৰা হৈছিল একাংশ উত্তেজিত ছাত্ৰই যেতিয়া আহি এফালৰ পৰা ভাঙি চুৰমাৰ কৰিছিল তেতিয়াও হাগ্ৰামা মহিলাৰে স্পষ্টকৈ কৈছিল যে এই তৃতীয় শক্তিৰ হাত আছে আৰু পৰৱৰ্তী সময়ত তেওঁ এটো ৰাজনৈতিক আক্ৰোশৰ বলি হোৱা বুলি কৈছিল আৰু ইপিপিএলক তেওঁ মোটামুটি আপচক তেওঁ দোষাৰোপ কৰিছিল আৰু আজিও এই ঘটনাটোৰ আঁৰত তৃতীয় শক্তি জড়িত থকা বুলি তেওঁ সন্দেহ কৰিছে আৰু তেওঁ যিমান দূৰ পাৰে তাত ঘূৰিছে শান্তি শৃংখলা বজাই ৰাখিবৰ কাৰণে সকলো পক্ষৰ প্ৰতি তেওঁ আহ্বান জনাইছে কোনো যাতে আইন শৃংখলা বিঘ্নিত নকৰে আইন হাতত তুলি নলয় তাৰ প্ৰতি তেওঁ বিনম্ৰভাৱে সকলো পক্ষৰ প্ৰতি আহ্বান জনাইছে আৰু আমিও সেয়াই কৈছো কিন্তু তথাপি মই আৰম্ভণিতে দেখুৱাই ল'ব বিচাৰো যে হাগ্ৰামা মহিলাৰীয়ে কি কৈছিল এই গোটেই ঘটনাটোৰ সন্দৰ্ভত চাওকচোন আপোনালোকে কোকৰাঝাৰৰ ঘটনাটো আমাৰ কাৰণে খুব দুৰ্ভাগ্যজনক আৰু ইয়াতে ভুল বুজাবুজি হৈছে ইয়াত কোনোবা থাৰ্ড পাৰ্টিয়ে সোমাই পেলাই যেটো ৰাজনৈতিকভাৱে এটো এডভান্টেজ ল'ব বিচাৰিছে বা গণ্ডগোল কৰিব বিচাৰিছে সেইটো আমি কেতিয়াও এনকাৰেজ নকৰিম মততে আমাৰ এটাই আহ্বান আদিবাসী হ'লেও এই অঞ্চলৰে মানুহ বড়ো হ'লেও এই অঞ্চলৰে মানুহ শান্তি বজাই ৰাখক আমি হেতুই আপিল কৰিছো অকলে এই অঞ্চলৰে মানুহ কোনো বাহিৰৰ মানুহ নহয় আমি ইয়াতে থাকিব লাগিব সারা জীবন ইয়াতে থাকিব লাগিব ইয়াতে কাম কৰি খাব লাগিব একেলগে থাকিব লাগিব ইয়াত কোনোবা ৰাজনীতিৰ দলৰ এনকাৰেজটো লৈ পেলাই গণ্ডগোলটো বেছি কৰিব নালাগে মোৰ এটাই আহ্বান আছে ইয়াত থাৰ্ড পাৰ্টি সোমাইছে
এইকাৰণে এইবিলাক ঘটনা হৈছে, নহ'লে এনেকুৱা নহ'লে হয়। ঘটনা নাই, ইয়াৰ ব্যৱস্থা লোৱা নোলোৱা প্ৰশাসনৰ হাতত। প্ৰশাসনৰ হাতত, আমাৰ হাতত প্ৰশাসন নাই। প্ৰশাসনৰ হাতত আছে, প্ৰশাসনে দায়িত্ব ল'ব। আমাৰ হাতত প্ৰশাসন নাই, প্ৰশাসনে দায়িত্ব ল'ব আৰু ইয়াত তৃতীয় শক্তি জড়িত আছে। অৰ্থাৎ হাগ্ৰামৰ মহিলায়ে চাগে এইটোৱেই বুজাইছে, প্ৰশাসন তেওঁৰ হাতত আছে কিন্তু গৃহ বিভাগ তেওঁৰ হাতত নাই। তেওঁ এই কথাটোৱেই বুজাইছে। বহুতে চাগে ভুল বুজিব পাৰে যে হাগ্ৰামৰ মহিলায়ে নিজেই তাৰ চিফ হৈ পেলাই ইয়াক কি কথা কৈছে। মই যিমান দূৰ নিজে বুজি পাইছোঁ সেইটোকে মই আপোনালোককো কৈছোঁ যে তেখেতে এইটোৱেই বুজাব বিচাৰিছে যে গৃহ বিভাগ যিহেতু দিছপুৰে নিয়ন্ত্ৰণ কৰে, গতিকে কোকৰাঝাৰৰ প্ৰশাসনৰ BTADৰ প্ৰশাসনৰ হাতত সেই অধিকাৰ নাথাকে। সেইকাৰণে তেখেতে কৈছে যে আমাৰ হাতত প্ৰশাসন নাই, এয়া প্ৰশাসনে চাব। তেওঁ সেইটোৱেই বুজাইছে আৰু বাকীখিনি তেখেতে খুব সুন্দৰকৈ কথাখিনি কৈছে। আজি দুটা জনগোষ্ঠীৰেই দুটা শক্তিশালী ছাত্ৰ সংগঠন, নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়োৱে আৰু ইফালে চাওতালি ছাত্ৰ সন্থাৰ সভাপতিগৰাকীয়েও সংবাদমেল পাতি দুয়োগৰাকীয়ে দুটা বিশেষ বক্তব্য দিনৰ ভাগত ৰাখিছিল আৰু সকলোৰে প্ৰতি শান্তি শৃংখলা বজাই ৰখাৰ আহ্বান জনাইছিল। মই দুয়োগৰাকী ছাত্ৰ নেতাৰ দুয়োটা বক্তব্য অকণমান দেখুৱাই ল'ব বিচাৰোঁ, তাৰপিছতে মই পৰৱৰ্তী অংশলৈ উভতি আহিম। কোকৰাঝাৰ জিলা কাৰিগাঁও মালচিং ৰোডত সন্ধিয়া সময়ত যি এটা অপ্ৰীতিকৰ যি ঘটনা, আৰু এই ঘটনাত চিকনা জহলাও ওৰফে ৰাজা বিস্মিত বসুমতাৰী 30 বছৰীয়া এজন যুৱক আৰু তাৰ সৈতে থকা প্ৰভাত ব্ৰহ্ম আৰু তাৰ পুত্ৰ জাগিৰাজ ব্ৰহ্ম, এই তিনিওগৰাকীৰ ওপৰত যি এটা বৰ্বৰ আক্ৰমণ আৰু অমানৱীয় যিখিনি আক্ৰমণ, সেই আক্ৰমণক লৈ চিকনা জহলাও ওৰফে ৰাজা বিস্মিত থিতাতে মৃত্যু হয় আৰু তেখেতসকলৰ যি স্কৰ্পিঅ' বাহন আছিল সেইটো দুষ্কৃতিকাৰীসকলে হত্যা কৰি পেলাই তাক জ্বলাই দিয়ে, গাড়ীখন জ্বলাই দিয়ে। আৰু এই ঘটনাক নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আজি আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ আৰু এই ঘটনা কি কাৰণত হ'ল, কিয় হ'ল, কেনেকৈ হ'ল, ক'ৰ পৰা এইটো সংগঠিত হ'ল। যিহেতু আমি জনাত এই তিনিওগৰাকী এই ছাইডত বিভিন্ন সময়ত তেওঁলোকৰ বিভিন্ন কামৰ কাৰণে গৈছিল আৰু এই স্থানীয় ৰাইজে তেওঁলোকক ভালকৈ চিনি পায়। তৎসত্ত্বেও আমাৰ যোনটো তথ্য, সেই তথ্য অনুসৰি যে চোৰ বোলে তেওঁলোকক যি আক্ৰমণ কৰা হ'ল আৰু তেওঁলোকে কৈছিল যে আমি কোনো কাৰণত চোৰ নহয়, আমি এই স্থানত সঘনাই আমি অহা যোৱা কৰি থাকোঁ। তথাপিও তেওঁলোকক বৰ্বৰভাৱে অমানৱীয়ভাৱে চিকনা জহলাও ৰাজা বিস্মিতক হত্যা কৰে। এইটো কোনো কাৰণত গ্ৰহণযোগ্য নহয়, কোনো কাৰণত কোনো বিনা কাৰণ নোহোৱা স্বত্তেও, কোনো দুখ নোহোৱা স্বত্তেও আইন হাতত তুলি লৈ পেলাই কাকবা জন্তুৰ দৰে হত্যা কৰিব, সেই ঘটনাটো আমি নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ। আৰু যিসকলে এই ঘটনাৰ লগত জড়িত আছে, যিসকলে এই ঘটনাটো সংঘটিত কৰিলে, তেওঁলোকক অতি শীঘ্ৰে কৰায়ত্ব কৰি পেলাই কঠোৰতম শাস্তি বিহিব লাগে। যোৱাকালি কাৰিগাঁও আৰু গৌৰীনগৰৰ মাজত যি মানচিং পথ, আৰু এই মানচিং পথত এটা অনাকাংক্ষিত ঘটনা ঘটিল, যাৰ বাবে বাছবাৰীৰ চিকনা গেহলা বিস্মিত নামৰ এজন যুৱক কিছুমান দুৰ্বৃত্তৰ আক্ৰমণত তেখেত মৃত্যুবৰণ কৰিব লগা হ'ল। আমি চাওতাল ছাত্ৰ সন্থাই সেই ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ, গৰিহণা দিছোঁ, ধিক্কাৰযোগ্য। কিন্তু দুৰ্ভাগ্য বিষয়টো হৈছে যে ঘটনাখন অনাকাংক্ষিত হৈ যোৱাৰ পিছত তাৰ পিছদিনাখন অৰ্থাৎ আজি ৰাতিপুৱাৰ পৰা কাৰিগাঁও বা তাৰ আশে পাশে এৰিয়াত বিভিন্ন বড়ো জনগোষ্ঠীয়ে ওলাই আহিল, ৰাজপথ ঘেৰাও কৰিলে, ৰাজপথ ওলাই আহিল, প্ৰতিবাদ কৰিলে। আৰু তেখেতসকলেও এই চিকনা গেহলা বিস্মিত নামৰ যুৱকজনৰ সপক্ষে তেখেতসকলে ন্যায় বিচাৰি
যেনেকৈ লাঠি জোং অস্ত্ৰ ইত্যাদি লৈ আহি চোকা অস্ত্ৰ লৈ আহি ৰাস্তাৰে খোজকাঢ়িব ধৰিলে তেনেকুৱা ঘটনা দেখা পাই পেলাই আমি খুব ক্ষোভিত হৈছোঁ মৰ্মাহত হৈছোঁ আমি দাবী কৰিছোঁ যে চৰকাৰৰ ওচৰলৈ যিজন দুখী বা যিসকলে এই মানুহজনক মাৰি হত্যা কৰিলে তেখেতসকলক অতি সোনকালেও তেখেতসকলক বিচাৰি এৰেষ্ট কৰিব লাগে তেখেতসকলক উচিত পৰিমাণৰ মানে শাস্তি তেখেতসকলক প্ৰদান কৰিব লাগিব আৰু তাৰ লগে লগে যিসকল লোক আজি সাম্প্ৰদায়িক সংঘৰ্ষলৈ ঘটনাটো ৰূপান্তৰিত কৰিব বিচাৰিছে তেখেতসকলে কিন্তু চৰকাৰৰ আওতালৈ আনিব লাগিব তেখেতসকলকো নিৰীক্ষণ কৰিব লাগিব আৰু এই ঘটনাটোক লৈ পেলাই উচ্চ পদস্থ বিষয়াসকললৈ আমি অনুৰোধ জনাইছোঁ যে উচ্চ পৰ্যায়ৰ এটা তদন্ত হ'ব লাগে দণ্ডাধীশ পৰ্যায়ৰ তদন্ত হ'ব লাগে তাকি এটাও যিসকল দুষ্কৃতিকাৰী আছে যিসকলে এই গেহলা বিস্মিতক হত্যা কৰিলে এটাও কিন্তু বাচি যাব নালাগে সেয়া আছিল নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি আৰু চাউতালী ছাত্ৰ সন্থাৰ সভাপতি দুয়োগৰাকীৰে বক্তব্য মই দুৰ্গাদাস বড়ো ডাঙৰীয়াৰ কাষলৈকে পোনে আহিছোঁ তাৰপিছত আমি দুজন আমাৰ সাংবাদিকৰ কাষলৈ যাম ৰিনয় বসুমতাৰী আছে ঘটনাস্থলীত সিফালে চিৰাং আৰু কোকৰাঝাৰৰ একদম সীমান্তৱৰ্তী অঞ্চলত আছে জয়ন্ত দেৱনাথ তেওঁলোকৰ পৰা আমি পোনপটীয়াকৈ কথাখিনি জানিম কিন্তু আপুনি যিহেতু এগৰাকী জ্যেষ্ঠ বিধায়ক আপুনি BPF-ৰ নেতা হাগ্ৰামা মহিলাৰে যিটো কৈছে যে তৃতীয় শক্তিৰ হাত আছে BTADৰ এই শেহতীয়া কোকৰাঝাৰৰ ঘটনাটোত সঁচাকৈ তেনেকুৱা কিবা হ'ব পাৰে নেকি নে এইটো এটা দুৰ্ভাগ্যজনক ঘটনা ভুল বুজাবুজি হ'ল হাগ্ৰামা মহিলাই সেইটো কথাও কৈছে এইটো এটা ভুল বুজাবুজি হৈছে বুলিও কৈছে কিন্তু আকৌ পৰৱৰ্তী সময়ত ৰাতিপুৱা মই যোগাযোগ কৰিছোঁ তেখেতৰ লগত আৰু ইয়াত অহাৰ আগতো মই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত গোটেই বিষয়টো সম্পৰ্কে আলোচনা কৰি আহিছোঁ অকল তেখেতেই নহয় তিনিগৰাকী EM-ৰ লগত এই বিষয়টো যিগৰাকী আটাইতকৈ নিকটৱৰ্তী য'ত ঘটনা ঘটিছে তাৰ MCLA গৰাকীৰ লগতো মই কথা পাতি আহিছোঁ আৰু আনকি UPPL-ৰো 2-3 গৰাকী সদস্যই সেই ঠাইলৈ গৈছে তেওঁলোকো পৰিস্থিতি সম্পৰ্কে অধ্যয়ন কৰিছে এতিয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যিখিনি কথা কৈছে সেইখিনিয়ে এটা ভুল বুজাবুজি আচলতে যিটো ৱাৰ্কিং সাইডত এখন জিপ গাড়ীৰে 4জন লোক গৈ আছিল তেওঁলোকে এক্সিডেণ্ট হ'ল তাৰপিছত তেওঁলোকক সন্দেহবশতঃ চুৰ বুলি ভাবি যিজন আপচুৰ সভাপতি ডাঙৰীয়াই কৈছে চুৰ বুলি ভাবি মাৰপিট কৰিলে আৰু মাৰপিট কৰা এই ঘটনাটো আচলতে দুৰ্ভাগ্যৰ কথা ফিৰিঙতিৰ পৰা খান্দবদা হ'ল এই যে দুৰ্ঘটনাটো হ'ল এই দুৰ্ঘটনাটোৰ কাৰণে আমিও দুঃখিত এনেকুৱা দুৰ্ঘটনা আৰু হ'ব নালাগে আৰু উভয় পক্ষই মানে সকলোৱে এপিল কৰিছে উভয় পক্ষই যাতে খং সম্বৰণ কৰি শান্তি সম্প্ৰীতি ৰক্ষা কৰে তাৰ কাৰণে আমি আহ্বান জনাইছোঁ ময়ো আপোনাৰ টেলিভিছন চেনেলৰ জৰিয়তে আহ্বান জনাইছোঁ কিন্তু আমি ধাৰাবাহিকভাৱে এটা বস্তু আপুনি যিটো কৈছে তৃতীয় পক্ষ থাকিব পাৰে এই কথাটো তেখেতে কৈছে প্ৰথম যিটো বিষয় সেইটোত হয়তো কোনো পক্ষ নাই এটা এক্সিডেণ্ট হ'ল এটা ঘটনা ঘটিল আৰু সেইটো এটা মিছলিডিং ইনফৰমেশ্যন হয়তো গাঁও অঞ্চললৈ গৈছে দুইটা পক্ষতে মিছলিডিং ইনফৰমেশ্যনৰ পৰা হয়তো তেনেকুৱা হৈছে উত্তেজিত হৈছে মানুহ সেইটোৱে হ'ব নালাগে সেই পক্ষটো কোনোবা ৰাজনৈতিক দল কোনোবা ব্যক্তি কোনোবা সংগঠন ইণ্ডিভিজুৱেলো হ'ব পাৰে কোনোবা তেনেকুৱাকৈ আচলতে মিছলিডিং কৰি পেলাই এটা তেনেকুৱা ঘটনাটো গৈ বৃহৎ ঘটনা সৰু ঘটনাটো হৈছে কিন্তু মই এটা কথা ধাৰাবাহিকভাৱে মই এটা দেখিছোঁ যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৈছে তেওঁ ল এণ্ড অৰ্ডাৰ বুলি কোৱা নাই আচলতে ল এণ্ড অৰ্ডাৰটো যেহেতু আমাৰ হাতত নাই ইমিডিয়েটলি এখন থানা বা SP প্ৰশাসন বুলি কৈছে তেওঁ আমি খুব তেনেকৈ আমি কোনো অৰ্ডাৰ বা হুকুম দিয়াটো পচিবল হৈ নুঠে কিন্তু আমি জানিব পাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সুদূৰ দুভালত হেৰিত থাকি তেওঁ তাৰ পৰা ইনষ্ট্ৰাকশ্যন দিছে বুলি টেলিভিছন চেনেলৰ জৰিয়তে জানিছোঁ আৰু ইতিমধ্যে দুটা কোম্পানী তালৈ গৈছে আৰু এতিয়া আপুনি অলপ আগতে কৈছে যে পৰিস্থিতি নিয়ন্ত্ৰিত হৈছে আৰু আমি পৰিস্থিতি নিয়ন্ত্ৰণ হোৱাটোৱে বিচাৰিছোঁ কাৰ্বি আংলঙৰ যিটো ঘটনা আৰু BTC অঞ্চলত যেটো ঘটনা তাত সম্পূৰ্ণ পাৰ্থক্য আছে আৰু ইয়াত
ঘটনাটো দুটা জনগোষ্ঠীৰ মাজত মানে কাজিয়া লগাবলৈ যিসকলে প্ৰচেষ্টা চলাইছে ব্যক্তিগত নে ৰাজনৈতিক দল নে কি আমি যেহেতু দেখা নাই ইনকুৱাৰী তোলাব আৰু যেনেধৰণে তেখেতসকলে কৈছে এটা ইনকুৱাৰী হোৱাটো উচিত নিশ্চয় মানে আপচুৱে কৈছে যে এটা জুডিচিয়েল ইনকুৱাৰী হওক বা অন্য ইনকুৱাৰী হওক হ'ব লাগে আৰু দুখীয়া পানিছমেণ্ট পাব লাগে নিশ্চয় মই ধন্যবাদ জনাইছোঁ দুৰ্গা দাস বড়ো ডাঙৰীয়া মই আকৌ আপোনালোকৰ মাজলৈ আহিম কিন্তু মই ৰিনয় বসুমতাৰীৰ কাষলৈ প্ৰথমতে যাব বিচাৰিছোঁ আৰু ৰিনয় কালি নিশাৰ পৰাই পোনপটীয়া সম্প্ৰচাৰ কৰিছে যেতিয়া ঘটনাটো ঘটিছিল আমি প্ৰথম ব্ৰেক কৰিছিলোঁ আমি পোনপটীয়া সম্প্ৰচাৰ কৰিছিলোঁ আনকি আজি দিনৰ ভাগতো প্ৰতিটো মুহূৰ্তৰ খবৰ আমি দৰ্শকসকলক জনাই আছিলোঁ ৰিনয় মই তোমাৰ কাষলৈ গৈছোঁ এতিয়া পৰিস্থিতি কেনেকুৱা আৰু তুমি য'ত উপস্থিত আছা সামগ্ৰিকভাৱে তোমাৰ নখ দৰ্পণত যিহেতু আছে কি ক'বা এতিয়া এই মুহূৰ্তত তুমি কি দেখি আছা হয় নিতুমণি দাদা এইটোৱে হ'ল যোৱা সোমবাৰ আবেলি 7:30 মানত যে আউডাং বাজাৰ টু কোকৰাঝাৰ নেশ্যনেল হাইৱে কাৰিগাঁওলৈকে ইয়াত এটা কাম চলি আছে ৰাস্তাৰ কাম বৰন্ধা বসুমতাৰী কোকৰাঝাৰৰ জোৱাই আৰু লগতে দুজন লৈ আউডাং বাজাৰৰ ওচৰত যে নিজে কামৰ বিভিন্ন বস্তু বা ল'বৰ কাৰণে গৈছিল আৰু যেতিয়া উভতি আহিছিল উভতি অহাৰ পিছত এইটোৱে হ'ল আমি জানিবলৈ পাইছিল এই সময়ত যে গৌৰনগৰ টাইৰত এটা মুভ লেঞ্চিং হৈছে এই মুভ লেঞ্চিঙত এজন মৃত্যু হৈছে তাতে জাগাতে তাৰ নামটো হ'ল চিকনা জহলাও ওৰফে ৰাজা তাৰপিছত জাগাটো কোকৰাঝাৰ যে মেডিকেল কলেজত লৈ যোৱা হৈছে এই 4জনৰ চিকিৎসা লোৱা হৈছে চিকিৎসা কৰা হৈছিল এজন হ'ল প্ৰভাত ব্ৰহ্ম আৰু জুবিৰাজ ব্ৰহ্ম আৰু দুজন সুনীল মুৰ্মু আৰু মহেশ মুৰ্মু কোকৰাঝাৰৰ যে মেডিকেল কলেজত ভৰ্তি হোৱাৰ লগে লগে যে যিমান মেডিকেলৰ বা চিকিৎসা কৰিব লাগে চিকিৎসা কৰা হৈছে আৰু এই সময়ত পুলিচে আহিছে তাৰ পৰা গাঁৱৰ বাসিন্দাসকলে জনোৱাৰ পিছত পুলিচ উপস্থিত হৈছে স্কৰ্পিঅ' আছে এই ডাউ স্কৰ্পিঅ' জুলি আছিল আমিও এই সময়ত গৈ পাইছিল ডাউ সময়ত তাৰ পৰা যে ফায়াৰ ব্ৰিগেড আহিছে ফায়াৰ ব্ৰিগেডে যে যেতিয়া জুই লাগি আছিল এই সময়ত পানী দি নোমোৱাটো আমি দেখিবলৈ পাইছিল লগতে আমি ইয়াৰ যে প্ৰশাসনে তন্নকে কি হৈছিল কি নহয় ইয়াৰ বিষয়ে তদন্ত আৰম্ভ কৰা হৈছে হয় আৰু ৰাতিপুৱাতে য'ত মৈত্ৰী হৈ আছে এইটোৱে হ'ল কাৰিগাঁও আউটপোষ্ট এই কাৰিগাঁও আউটপোষ্টত ঘেৰাও কৰা হৈছিল বিভিন্ন ঠাইৰ পাব্লিকসকলে ইয়াত আহি দাবী কৰিছে আমাক জাষ্টিছ লাগে যোনে এইটো কাম কৰিলে এই বেয়া কাম হৈছে এতিয়াও কোকৰাঝাৰ যে মেডিকেল কলেজত 3জনে চিকিৎসা লৈ আছে ইয়াত প্ৰশাসনৰ বাৰ্তালাপ কৰাৰ পিছত আকৌ ৰাইজসকলে য'ত নেশ্যনেল হাইৱে আছে কাৰিগাঁও 27 নেশ্যনেল হাইৱেত ইয়াতো টায়াৰ জ্বলাই প্ৰতিবাদ কৰিছে অতি সোনকালে ধৰিব লাগে আৰু আমাক ন্যায় দিব লাগে ইয়াৰ কাৰণে ইয়াত প্ৰতিবাদ আমি চলাটো দেখিবলৈ পাইছিল প্ৰশাসনে নজৰ দিছে যে গণ্ডগোল যেন নহয় ইয়াৰ কাৰণে খটখটীয়া এতিয়া প্ৰশাসন পুলিচ CRPF বা বিভিন্ন ঠাইৰ পৰা এতিয়া আহি কোকৰাঝাৰত আৰু DGP ছাৰে নিজে আহি এতিয়া বুজ লৈ আছে চিটুৱেশ্যনটো কণ্ট্ৰল কৰিবৰ কাৰণে আৰু যে ইণ্টাৰনেটটো ছাছপেণ্ড কৰা হৈছে টেম্পৰাৰী ছাছপেণ্ড ইয়াৰ কাৰণে যে গণ্ডগোল ফেচবুকত হওক বা ফেচবুকত ছ'চিয়েল মিডিয়াত যদি বেছিকৈ দেখিলে পাব্লিকে হওক ৰাইজসকলে ইয়াত বেয়া লাইনত যায় ইয়াৰ কাৰণে নিশ্চয় ৰিনয় মই অকণমান ৰখাম মই পৰৱৰ্তী সময়ত মই আকৌ যাম মই চিৰাং আৰু কোকৰাঝাৰৰ সীমান্তৱৰ্তী জেগাত উপস্থিত আছে যিহেতু জয়ন্ত দেৱনাথ মই একেলগে জয়ন্তৰ পৰাও জানি ল'ব বিচাৰিছোঁ যে তাত আবেলি ভাগলৈ এটা যুদ্ধাংদেহী ৰূপ ধাৰণ কৰিছিল যিহেতু তাৰপিছত তাত সেনাবাহিনীকো নিয়োগ কৰা হ'ল পৰিস্থিতি নিয়ন্ত্ৰণাধীন বুলি জানিব পাৰিছোঁ তথাপিও মই জয়ন্ত তোমাৰ পৰা মই অকণমান জানি ল'ব বিচাৰিছোঁ পৰিস্থিতি এতিয়া কেনেকুৱা চিৰাং আৰু কোকৰাঝাৰৰ সেই সীমান্তত
হয় নিতুমণি ক'ব লাগিব এই মুহূৰ্তত মই উপস্থিত আছোঁ কোকৰাঝাৰ আৰু চিৰাং জিলাৰ সীমান্তৱৰ্তী চম্পা বজাৰ এলেকাত আৰু চম্পা বজাৰ এলেকাত আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে যে কালি নিশা যি কোকৰাঝাৰ জিলাৰ কাৰেগাঁৱত যি হিংসাত্মক ঘটনা সংঘটিত হৈছিল এই হিংসাত্মক ঘটনাক কেন্দ্ৰ কৰি তাৰ কিছু প্ৰভাৱ এতিয়া সীমান্তৱৰ্তী জিলা চিৰাং জিলাতো পৰা পৰিলক্ষিত হৈছে আৰু আমি দুপৰীয়াৰ ভাগত আমি দেখিবলৈ পাইছিলোঁ যে একাংশ যুৱকে তেওঁলোকে চাৰিচকীয়া বাহনত বৃহৎ ট্ৰাকত টায়াৰ তেওঁলোকে উঠাই আনি ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তেওঁলোকে ঠায়ে ঠায়ে তেওঁলোকে পেলাই অগ্নিসংযোগ কৰিছিলে আৰু এটা আতংকময় পৰিৱেশ সৃষ্টি কৰি যাতায়াতৰ ৰাষ্ট্ৰীয় ঘাইপথৰ যি যাতায়াত বন্ধ কৰা পৰিলক্ষিত হৈছিল আৰু তাৰপিছত দেখিব গৈছে যে চিৰাং জিলা আৰক্ষী অধীক্ষকগৰাকীৰ তৎপৰতাত বৃহৎ আৰক্ষী বাহিনী ঘটনাস্থলত উপস্থিত হৈ তেওঁলোকে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু যি দুষ্কৃতিকাৰী দলটোৱে তেওঁলোকে অগ্নিসংযোগ কৰাৰ প্ৰয়াস কৰিছিল সেই দলটোক তেওঁলোকে খেদি গৈ চাৰিচকীয়া বাহন আৰু 5খন স্কুটি বাইক তেওঁলোকে জব্দ কৰিবলৈ সক্ষম হয় তাৰপিছতে দেখা গৈছিল যে চিৰাং জিলাৰ অন্যান্য যিসমূহ ভিতৰৰ অঞ্চল আছে সেই অঞ্চলসমূহত য'ত আদিবাসী আৰু বড়ো জনগোষ্ঠীয় লোকসকলে তেওঁলোকে এটা ওচৰা ওচৰি বসবাস কৰে প্ৰতিবেশীৰ নিচিনাকৈ বসবাস কৰে সেই অঞ্চলতো লাহে লাহে কিছু চিটপুট তেনেকুৱা ধৰণৰ ঘটনা আমি খবৰ লাভ কৰিছিলোঁ কিন্তু সামগ্ৰিকভাৱে অসম চৰকাৰৰ আৰক্ষী বিভাগ হওক কোকৰাঝাৰ আৰক্ষীয়ে হওক বা চিৰাং জিলাৰ আৰক্ষী হওক সমগ্ৰ বিষয়টো তেওঁলোকে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ কাৰণে তেওঁলোকে যৎপৰ চেষ্টা তেওঁলোকে চলাই আছিলে আৰু শেহতীয়াকৈ কিছু সময় আগতে অসম আৰক্ষীৰ যি অতিৰিক্ত আৰক্ষী সঞ্চালক পদ অখিলেশ সিং তেখেতে আহি উপস্থিত হৈছিলে আৰু ইতিমধ্যে কোকৰাঝাৰত যি কাৰিগাঁৱত তেওঁলোকে দেখা হৈছে যে তেওঁলোকে ৰেপিড একশ্যন ফ'ৰ্চ তেওঁলোকে ইতিমধ্যে তাকে নিয়ন্ত্ৰণ কৰি আছে সমগ্ৰ বিষয়টো মোটামুটি এতিয়া যদি ক'বলৈ যাওঁ যে পৰিস্থিতি কিন্তু যথেষ্ট এতিয়া নিয়ন্ত্ৰণাধীন হৈ আছে তাৰ মাজতো দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত এপছুৰ যি সভাপতি মই জয়ন্ত বুজিছোঁ মই ধন্যবাদ জনাইছোঁ মোৰ ষ্টুডিঅ'ত কেইবাজনো গেষ্ট আছে যিহেতু অতিথি আছে মই এখেতসকলৰ কাষলৈ আহিব লাগিব বহুত ধন্যবাদ ৰিনয় আৰু জয়ন্ত দেৱনাথে কি ক'লে আপোনালোকে শুনিছে পৰিস্থিতি নিয়ন্ত্ৰণাধীন এতিয়া মই কমল চৌধুৰী UPPLৰ মুখপাত্ৰ মই আপোনাৰ কাষলৈ আহিছোঁ দুৰ্গাদাস বৰুৱাই ক'লে কিছু সময় পূৰ্বে হাগ্ৰামা মহিলাৰ বক্তব্য আমি দেখুৱালোঁ আৰু দুজন সাংবাদিকে তাৰ পৰা ঘটনাস্থলীৰ পৰা গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট আমাক জনাইছে যে পৰিস্থিতি শান্ত হাগ্ৰামা মহিলাই এটা ইংগিত দিছে যে ইয়াত তৃতীয় শক্তিও জড়িত হৈ থাকিব পাৰে ইয়াৰ আগৰ BTADৰ যি সচিবালয় সেই আক্ৰমণৰ ঘটনাটো তৃতীয় শক্তি জড়িত হৈ আছিল বুলি হাগ্ৰামা মহিলাই কৈছিল আৰু পৰৱৰ্তী সময়ত তেওঁ খোলাকৈ কৈ দিছিল আপুনি কি বুলি ভাবে এতিয়া নমস্কাৰ জনাইছোঁ চাক কাৰিগাঁৱৰ ঘটনাটো সঁচাকৈ আজি দুৰ্ভাগ্যজনক যোৱা 5টা বছৰত আমাৰ UPPLৰ NDAৰ চৰকাৰ আছিলে BTCত 5 বছৰত কিন্তু এটা শান্তিৰ পৰিৱেশ আহিছিল 5 বছৰত আপুনি দেখিবলৈ 5 বছৰত 5 দিনো বন্ধ হোৱা নাছিলে মানুহ মাৰামাৰিটো দূৰৰ কথা এটা জাতিয়ে আন জাতিৰ এটা ভাতৃত্ব আছিলে আৰু আজি সঁচাকৈ মানে ক'বাত না ক'বাত আজি ক'ব লাগিব আজি BPF চৰকাৰ হোৱাৰ পিছত 4 মাহ নহওঁতেই আজি চাক BTC সচিবালয় ঘটনাটোৰ পৰা লৈ আজি সেই আপোনাৰ কেইদিনমান আগত ছোৱালীৰ যোনটো কেছ হৈছিলে কোকৰাঝাৰত সেইটো কেছ লৈ আৰু আজিৰ কেছটো লৈ সঁচাকৈ দুৰ্ভাগ্যজনক আমি কেতিয়াও মানে ভাবা নাছিলোঁ যোনটো BTCৰ এটা 2008 4 মাহত তিনিটা ঘটনা ঘটিছে আৰু তাৰ পিছতো আজি এই 4টা মাহত মানুহে BTCত কিন্তু শুব পৰা নাই গৰু চুৰৰ পৰা লৈ ছাগলী চুৰৰ পৰা লৈ চাইকেল চুৰৰ পৰা এনকি মই আপোনাক কওঁ মই টংলাৰ পৰা আহিছোঁ টংলা থানাৰ ওচৰৰ পৰা বজাৰত একদম থানৰ কাষৰ ওচৰৰ পৰা বাইক টটো ৰিক্সাও পৰ্যন্ত চুৰ কৰি লৈ যাই আছে ক'বাত না ক'বাত আমি দেখিবলৈ পাইছোঁ এই 4 মাহত ক'বাত না ক'বাত অলপ আমি দুৰ্বলতা দেখা পাইছোঁ কিন্তু প্ৰমোদ বড়োৰ যোনটো শাসনত কোনো ক'ব নোৱাৰিব 5 বছৰত এই BTCত এটা আগৰ যে BTC অশান্ত এটা BTC আছিলে মানে পাহৰি গৈছিল কিন্তু আকৌ এই 4 মাহত মানুহ আকৌ ৰিয়েলাইজ কৰিছে 2008 2012ৰ যে মানে আপোনাৰ মতে কোনে কৰিছে এই কামটো কোন হ'ব পাৰে চাক আমি কোনে কৰিছে কোনে কৰা নাই আমি ক'ব নোৱাৰিম কিন্তু আজি এটা দুৰ্ভাগ্য ষ্টেটমেণ্ট আমি পাইছোঁ এইটো পাব নালাগিছিল তেওঁ আমাৰ
সন্মানীয় BTCৰ চিফ আমাৰ হাগ্ৰামা মহিলাৰী ছাৰে তেওঁ কৈছে যে আমাৰ NDA চৰকাৰ তেওঁ কৈ আছে কিন্তু যেতিয়াই কিবা এটা ইনচিডেণ্ট হয় তেতিয়া তেওঁ কয় কি যিটো প্ৰশাসনটো আমাৰ হাতত নাই তেওঁতো তাৰে মেইন মানুহ তেওঁতো কমচে কম প্ৰশাসন নাথাকিলেতো NDAৰ লগত আছে তেওঁ কমচে কম ইনপুটটো দিব লাগিছিল তেওঁ BTCৰ মেইন মানুহ আগৰখিনি নুশুনিলে অলপ আপুনি আধাতে আহিছেতো নাই। আগৰখিনি শুনা নাই যে আপুনি নাই, যিটো মোক ক'ব দিয়ক। আপুনি চিধাই মই পলিটিকেলাইজ শুনক নাই, মই এই politicalize ইছ্যুটোত কৰা আপুনি নাই। পলিটিকেলাইজ মই issue কৰা নকৰিব নাই। ন আপুনি পলিটিকেলাইজ নকৰিব মই কাৰণ issue- শুনক political issue আপুনি 5 বছৰ কৈছে 5 বছৰ আপোনালোক চৰকাৰত আমি বিৰোধী হয়। তাৰমানে আমি গণ্ডগোল কৰা নাই কতো এতিয়া আমি শাসনত তাৰমানে আপোনালোকে গণ্ডগোল কৰিছে কি নেকি? প্ৰুফ আছে আপোনাৰ লগত তাত আমি কি গণ্ডগোল কৰিছো বুলি? তেতিয়াহ'লে আপুনি কেলে কৈছে প্ৰুফ মই কৈছো যে তেওঁ কৈছে তে আপুনি আজি কিয় কৈছে? শুনক তাৰমানে শুনক, এই শুনক, আপোনালোকে মোক ক'ব দিয়ক। আপোনালোকে ইমান নহয়, অধৈৰ্য আপুনি মোক নেকি ক'ব দিয়ক। যে 2 মাহ আপোনালোকে নহয়, 3 মাহ নহয়। আপোনালোকে ক্ষমতাত নাই অসমবাসী মানুহবিলাক উচতাই দিছে নহয়, নহয়, কিয় আপোনালোকে উঠাইছো? proof আছে নেকি আপোনালোকে আপোনালোকৰ? উচতাই দিছে কেলে আপোনাৰ লগত তাত প্ৰুফ আছে যে নেকি আপুনি কেলে কৈছে অসমবাসী আপুনি- ৰাইজে ক'ব আপুনি যোৱা 5টা আপুনি বছৰত যোৱা 5টা বছৰত সমগ্ৰ চৰকাৰে আমি গণ্ডগোল হ'ব শান্তিৰ দিয়া পৰিৱেশ নাই আনিছে। আমি গণ্ডগোল হ'ব দিয়া নাই নাই। আমি গণ্ডগোল হ'ব দিয়া নাই কৰা নাই আমি। আপোনাৰ তাত কি input আমি আছে? গণ্ডগোল কৰা নাই আমি কি আছো কেলে প্ৰমাণ। কৰিছে? কি আমি- input আছে আপোনাৰ লগত তাত? আমি গণ্ডগোল আপোনালোকে- হ'বলৈ দিয়া আপোনালোকে নাই নোৱাৰিলে তৃতীয় বিৰোধী পক্ষৰ কথা পক্ষত কয়। থাকে নহয়। তৃতীয় পক্ষত আমি নহয়। নহয় আপোনালোকে ভালকে আজিও- জানে আজিও আমি কৈছো আজি এইটো দুৰ্ভাগ্যজনক ইনসিডেন্ট হোৱাৰ লগে লগে নহয়। কোন উপস্থিত হৈছে আপুনি চোৱা আমাৰ নাই MLA লৰেন্স চোৱা নাই। ইছলামী লগে লগে হস্পিটালত আপুনি গৈছে চাবগে। বুজ লৈছে চব আমি গৈছে। দুখন দুয়ো পক্ষৰ গতিকে মাজত আপুনি- শান্তি সম্প্ৰীতি আপুনি বজাই ৰখাৰ কাৰণে ৰাজনীতি আমি আহ্বান নকৰিব ইয়াত। জনাইছো। নহয় পৰিস্থিতি নষ্ট ৰাজনীতি নকৰিব নহয়। আমি সঁচা কথা কৈছো টিভি চেনেলৰ পৰা মানুহ উচতনি নিদিব নহয়, আমি উচতনি আপুনি দিয়া নাই। উচতনি নিদিব আমি কৈছো আপুনি আমি কৈছো আমি 5 উচতনি দিয়া বছৰ নাই। 5 আমাৰ বছৰ কথা আমি শুনক। 5 বছৰত নাই, এজন এজনকে বিৰোধী ক'ব লাগিব। দল এক হিচাপে মিনিট। 5 হ'ব। মিনিট 5 মিনিটৰ কাৰণে আমি নহয়। একো কাৰ্যসূচী লোৱা নাই আপোনালোকক শান্তিৰে চলাব আমি কি দিছো কাৰ্যসূচী ললো শান্তিৰে চলাব আপোনালোকৰ দিছো তাত আপোনালোকক input আছে হয়। BTC secretary শান্তিৰে চলাব দিছো এক মিনিট আপোনালোকক এক মিনিট এক ক'ব মিনিট পাৰিব আৰু আপুনি? নাই, ইয়াত এক মিনিট। থাৰ্ড ফোৰ্স দুৰ্গা দা। আপুনি প্ৰমাণ কৰিছে ক'ত third force? আপুনি লাজ আমি পাইছে কোৱা নাই, লাজ ইউ পোৱা আৰ নাই দ্য আমি। থাৰ্ড ফোৰ্স আমি ইউ আৰ দ্য কৈছো, থাৰ্ড ফোৰ্স আপোনালোকৰ ইউ আৰ দ্য এটা থাৰ্ড কথাই। ফোৰ্স দুৰ্গা দা, ইউ এক আৰ দ্য মিনিট। থাৰ্ড ফোৰ্স আপোনালোকৰ এটা মানে ইউ কথাই, আৰ দ্য কিবা থাৰ্ড এটা ফোৰ্স হ'লে চাওক। ইউ আৰ দ্য আমি থাৰ্ড কয় ফোৰ্স আমাৰ প্ৰশাসন আমাৰ ইউ আৰ দ্য হাতত নাই বুলি প্ৰভোকাৰ কয় এক মিনিট এক ইউ মিনিট আৰ দ্য প্ৰভোকাৰ এক ইউ মিনিট, আৰ এক দ্য মিনিট। থাৰ্ড নহয়, ফোৰ্স আপুনি ক'লে নো নহ'ব নহয়। নো আমি নামানো। ইউ আৰ দ্য থাৰ্ড এক মিনিট। ফোৰ্স আমি নামানো। আপোনাৰ ইয়াত 5 জড়িত বছৰত আছে আমি নেকি চাই আপুনি লওঁ। আপুনি কিবা proof জড়িত আছে আছে নেকি? নেকি নহয় proof এক আছে মিনিট নেকি? যদি এক নাই, মিনিট, এক কেনেকে মিনিট। খোজ না, কৰিব না, পাৰে না, বেলেগক? দুৰ্গা দা এক মিনিট আপুনি দুৰ্গা দা শান্ত কৰিব দুৰ্গা দা লাগে। না দুৰ্গা দা এক মিনিট তেখেতে এজন এজনকে কওক দুজনে আপোনালোকে ক'লে শেষ আমি নহ'ব কৈছো ছাৰ না আপুনি কৈ লওক মই বুজি পাইছো মই কৈছো আমি 5 বছৰ প্ৰমোদ বড়ো চৰকাৰ চলাকালীন আজি আপুনি শান্তি আমি কৰিব BTC লাগে আপুনি ক'ব নোৱাৰিব। আপুনি শান্তি আজি শুনক আপুনি শান্তি কৰা নহয়, মতলবত ক'ব নাই দিয়ক। ক'ব দিয়ক মোক। ঠিক আছে। আপুনি শান্তি কৰা Let me মতলবত finish. নাই আপুনি ক'ব দিয়ক অশান্তি মোক। সৃষ্টি এক কৰিব মিনিট। খুজিছে। এক মিনিট শান্তি কৰা মতলবত নাই, নাই এক মিনিট। আপুনি আপুনি কওক ঠিক আছে এক মিনিট পাৰ্টিবাজি কৰা আৰম্ভ মইতো কৰিছে কোৱা নাই। বহিয়ে না 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 মই এক মিনিট এক মিনিট মই আপুনি কৈছো নেকি বহিয়ে আপোনালোকৰ পাৰ্টিবাজি চৰকাৰে না কৰিছে না 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 ঠিক আছে নাই 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 এটা ৰাজনীতি হ'ব নালাগে নাই নাই চাওক এক মিনিট চৌধুৰী ডাঙৰীয়া আৰু বড়ো ডাঙৰীয়া মই দুইজনকে কৈছোঁ মই প্ৰথমতে কৈছোঁ যে আমি BTADৰ শান্তিৰ স্বাৰ্থত অনুষ্ঠানটো কৰিছোঁ আমি কেতিয়াও অশান্তি সৃষ্টি কৰিবৰ কাৰণে আমি আহি পাৰ্টিবাজি হয়, কৰিছে কৈছো দুৰ্ভাগ্যজনক একদম একদম এইটো হয় কেতিয়াও হ'ব নালাগে হয় কৈ লওক আপুনি এতিয়া সংযম কথাটো। হ'ব লাগে দুটা কমিউনিটি হয়। মই ক্লিয়াৰলি আমি মেছেজ দিছো UPPL এ সেইকাৰণে আপুনি শুনা নাই কথাখিনি শুনা নাপালে আপুনি। আজি শুনক আপুনি কথাখিনি শুনা নাপালে আমাৰ কথা মোৰ কথাখিনি মই একটা বক্তব্য ৰাখিছো। কৈ লওক এতিয়া কোৱাৰ পিছতে মই মোৰ কথা হ'ল কি এটা কথা আজি কিবা এটা ইনসিডেন্ট হলে কয়া প্ৰশাসন আমাৰ হাতত নাই হয় কিন্তু তেওঁতো মোটামুটি BTCৰ শাসন চলি আছে মই মানিছো প্ৰশাসন তেওঁৰ হাতত নিশ্চিতভাৱে নাই। তেওঁ chief। কিন্তু তেওঁ চিফ অ। আজি BTCত কিবা হলে তেওঁ চৰকাৰ চলাই আছে অ। তেওঁ দায়িত্ব ল'ব লাগিব অ। BTCৰ মুৰব্বী তেওঁ কিবা এটা হ'লে তৃতীয় শক্তিৰ কথা ক'ব তৃতীয় নোৱাৰিব শক্তি ক'ব নালাগে অ। মই সেইটো কৈছো আজি জানে BTCত 5 বছৰত মানুহে শান্তি পথে টোপনি মাৰিব পাৰিছিল আজি মানুহে গৰু চুৰৰ কাৰণে ছাগলী চুৰৰ কাৰণে গণ্ডগোল আপোনালোকে কৰিছে উচতাইছে আপোনালোকে থাকিব পৰা নাই BTC আপোনালোকে উচতাইছে আৰে গৰু চুৰৰ কাৰণে সবকে ইয়েস ইয়েস কথা ক'ব আহিছে। ইয়েস আপোনালোকে উচতাইছে কথা ক'ব আহিছে। সবকে আপোনালোকে নহয়, নহয়, উচতাইছে মিছা কথা কৈছে আপোনালোকে উচতাইছে ঠিক আছে ঠিক আছে ঠিক আছে আপোনালোকে সবকে উচতাইছে নাই। BTC সেক্ৰেটাৰিয়েটত ঘটনা হৈছে আপোনালোকে তেওঁলোকে উচতাইছে কৈছে সবকে। UPPL আছে বুলি আজিলৈকে তেওঁলোকৰ ইনপুট আছে যদি তেওঁ ৰাজহুৱা কৰক আমি ওপেন চ্যালেঞ্জ এইটো জনাইছো ইনকুৱাৰী পিছত ক'ব ইনকুৱাৰী ৰিপৰ্ট আহা নাই ওপেন চ্যালেঞ্জ জনাইছো যদি আছে আপোনালোকে ইনকুৱাৰী কৰক ইনপুট দিয়ক যে ইয়াতে UPPL আছে কিয় আপোনালোকে তৃতীয় আপুনি পক্ষৰ ইয়াত তৃতীয় আহিয়ে পক্ষৰ পাৰ্টিবাজি কেলে কৰিছে আমি কৰা নাই নহয় পাৰ্টিবাজি আমাৰ পাৰ্টিৰ আপুনি stand আমি মতলবী ৰাখিছো। কথা কৈছে ইয়াত আহি নহয়।
আপুনি মতলবী কথা কৈছে ইয়াত। ঠিক আছে। আপুনি পাৰ্টিবাজি কৰিবলৈ নাহিব, নাই, নাই। জুই জ্বলাবলৈ নাহিব ইয়াত। ঠিক আছে, জুই জ্বলাব নাহিব। ঠিক আছে, ঠিক আছে। আৰু কাক কাক লগত লৈ জুই জ্বলাব চেষ্টা কৰি আছে আমি জানো। নকৰিব, নকৰিব, ঠিক আছে, ঠিক আছে। নকৰিব আপোনালোকে। নাই নাই এক মিনিট মই জয়ন্ত গোস্বামী আৰু মই অমান ৱাদুদৰ কাষলৈ আহিবই পৰা নাই। দীপেন বড়ো ডাঙৰীয়া যিহেতু পোনপটীয়াকৈ আছে, মই দীপেন বড়ো ডাঙৰীয়াৰ পৰা মই অকণমান কিবা এটা কথা জানি ল'ম। মই তাৰপিছতে ষ্টুডিঅ'ৰ মাজলৈ উভতি আহিম। আমি উভতি আহিছোঁ অভিমতৰ পৰৱৰ্তী অংশলৈ। মই পোনে দীপেন বড়োৰ কাষলৈ এবাৰ গৈ ল'ব বিচাৰিছোঁ। নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতিগৰাকী যিহেতু পোনপটীয়াকৈ আছে, বড়ো ডাঙৰীয়া আপুনি যিহেতু এতিয়াও কোকৰাঝাৰতেই আছে, আপুনি শান্তি সম্প্ৰীতি অটুট ৰাখিবৰ কাৰণে সকলো পক্ষৰ প্ৰতি দিনৰ ভাগতো আহ্বান জনাই সংবাদমেল সম্বোধন কৰিছিল, চৰকাৰৰ ওচৰতো আপুনি দাবী জনাইছিল। এই মুহূৰ্তত আমি আমাৰ দুগৰাকী সাংবাদিকৰ পৰা গম পোৱা মতে পৰিস্থিতি নিয়ন্ত্ৰণাধীন, যদিও তাত ফ্লেগ মাৰ্চ কৰিবলগীয়া হৈছে বা দিনৰ ভাগত শূন্যলৈ গুলী চলাবলগীয়া হৈছিল, লাঠিচাৰ্জ কৰিবলগীয়া হৈছিল, ইণ্টাৰনেট কৰ্তন কৰিবলগীয়া হৈছে, তথাপিও এতিয়া পৰিস্থিতি শান্ত। আপুনি কি বুলি ভাবে যে সঁচাকৈ ভুল বুজাবুজি হ'ল নে হাগ্ৰামক মহিলাই কোৱাৰ দৰে এইটো তৃতীয় শক্তিৰ ক'ৰবাত কিবা উচতনিমূলক এটা ঘটনাৰ কাৰণেই এই কোকৰাঝাৰ হঠাৎ এনেকৈ জ্বলি উঠিল? নিতুমণি, মই অলৰেডি দিনৰ ভাগত সংবাদ মাধ্যমৰ যোগেদি স্পষ্ট কথা ভাষাৰে মই কৈছোঁ, এই ঘটনাক আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ। দোষী আৰু দুষ্কৃতিকাৰীক কঠোৰ হাতেৰে দমন কৰায়ত্ব কৰি উচিত বিহিত শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। আৰু দোষী কোনো কাৰণত যাতে সাৰি নাযায় এই কথাও আমি স্পষ্ট কৈছোঁ। লগতে যি পৰিৱেশ পৰিস্থিতি আজিৰ দিনটো হ'ল, যোৱাকালি ঘটনাক লৈ পেলাই নিৰীহ ওপৰত মানে জন্তুৰ দৰে যি বৰ্বৰ আক্ৰমণ কৰি পেলাই হত্যা কৰা হ'ল, ইয়াৰ প্ৰতিবাদত হাজাৰ হাজাৰ ৰাইজ ওলাই আহে আমি দেখিবলৈ পালোঁ। আৰু প্ৰতিবাদ ৰাইজে কৰিবই, প্ৰতিবাদ হ'বই, এটা আৱেগ, এটা চেণ্টিমেণ্ট। আৰু অমানৱীয়ভাৱে এজন মানুহক চুৰ সজাই পেলাই হত্যা কৰা হৈছে। তো গণতান্ত্ৰিক শান্তিপূৰ্ণ প্ৰতিবাদ আমি সদায় সমৰ্থন কৰোঁ আৰু সদায় আমি নিজেও গণতান্ত্ৰিক শান্তিপূৰ্ণ প্ৰতিবাদ আমি কৰিছোঁ। কিন্তু আজিৰ দিনটোৰ ভাগত যিখিনি ঘটনা হৈ গ'ল, মই উত্তেজিত কৰিবৰ কাৰণে, উচতনি দিবৰ কাৰণে কোনো কথা মই আৰু দীঘলীয়া বা বিতংকে মই ক'ব বিচৰা নাই। কিন্তু তাৰে মাজত কিছু মানে আমাৰ কিছু অঞ্চলৰ কিছু ঘৰ কেইটামান জ্বলিল আৰু সেইটো নিয়ন্ত্ৰণলৈ অনা হ'ল। আৰু এই দুয়ো পক্ষৰ যি এটা সংঘাত, ঘটনাটো আছিল দুষ্কৃতিকাৰীয়ে চিকনা জুহলাও ওৰফে যি ৰাজা বিস্মিতক হত্যা কৰা আৰু দুষ্কৃতিকাৰীক ধৰিব লাগে। কিন্তু সেই সংঘাতটো ৰাইজৰ মাজলৈ গুচি গ'ল আৰু খুবত কিছু ঘটনা পৰিঘটনা হৈ গ'ল। আৰু ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই এই কথাটো স্পষ্ট কৰিব বিচাৰিছোঁ যে এই ঘটনাটো যাতে আৰু মানে বিয়পি নপৰে, আমি তীক্ষ্ণ নজৰ ৰাখিছোঁ। আৰু এই কথাটো আমি স্পষ্ট কৰিম যে সদৌ অসম চান্তাল ছাত্ৰ সন্থা কেন্দ্ৰীয় কমিটি, জিলা কমিটি, আঞ্চলিক কমিটিৰ লগত আমাৰ জিলা আঞ্চলিকে কথা পাতিছে। মই কেন্দ্ৰীয় কমিটিৰ লগত আলোচনা কৰিছোঁ। তেওঁলোকৰ যিসকল মুৰব্বী ব্যক্তিসকল, তেওঁলোকৰ লগত আলোচনা কৰিছোঁ যাতে এই দুষ্কৃতিকাৰীক আমি কৰায়ত্ব কৰি পেলাই উচিত শাস্তি বিহিব পাৰে। এই ঘটনাটো জাতি ভাৰ্চেছ জাতি হ'ব নালাগে। এই ঘটনাটো কোনো কাৰণত মানে সামাজিক মানে সংঘৰ্ষলৈ যাব নালাগে। এই ঘটনাটো কোনো এনেকুৱা কমিউনেল ৰায়ডলৈ যাব নালাগে। কাৰণ এই ঘটনাটো সম্পূৰ্ণভাৱে দুষ্কৃতিকাৰীৰ দ্বাৰা মানে কৰা ঘটনা। আৰু মই আপোনাক স্পষ্টকৈ ক'ম যে আমাৰ তাত যোৱা 1-1.5 মাহৰ পৰা এটা তথ্য আমি বিভিন্ন চ'ৰ্চৰ পৰা আমাৰ তাত আহি আছে যে লাওহাটী পিকনিক স্পটৰ ওচৰত গৰুবাচাত যি চিৰাং জিলা কোকৰাঝাৰ চিৰাং বৰ্ডাৰত যি ঘটনা হৈছিল, এই ঘটনাত সন্ধিয়া সময়ত এজন চাওতাল সম্প্ৰদায়ৰ যুৱকক কোনোবাই ডেগাৰেৰে হানি খুচি থৈ গৈছিল। তেওঁ মৃত্যু হোৱা নাই, কিন্তু তেওঁ ডেগাৰেৰে আক্ৰমণ কৰিছিল। প্ৰশাসনক 48 ঘণ্টা সময় দিয়া হৈছিল, 72 ঘণ্টা সময় দিয়া হৈছিল। আজিলৈকে প্ৰশাসনে এই দুষ্কৃতিকাৰীক ধৰিব কৰায়ত্ব কৰিব পৰা নাই।
আৰু এইটো ঘটনাক আলম লৈ পেলাই কাৰিগাঁৱৰ উত্তৰাঞ্চল বা বিভিন্ন ঠাইত চাওতাল জনগোষ্ঠীয়ে নিজৰ নিৰাপত্তাৰ কাৰণে বা এই ঘটনাটো লৈ পেলাই তেওঁলোকে তীৰ বা জাঠি জোং কিবা কিবি বিভিন্ন অঞ্চলত তেনেকুৱা সাজু হৈ থকা বুলি আমাৰ তাত খবৰ আহিছিল। সেইটো কাকবা আক্ৰমণ কৰিবৰ কাৰণে হয়তো তেওঁলোকে ভাবা নাই, কিন্তু কথাটো হ'ল যে এই ঘটনাটো যে ৰাতিৰ সন্ধিয়া সময়ত কোনোবাই যে ডেগাৰেৰে তেওঁ আক্ৰমণ কৰিলে, আজিলৈকে যে একমাহ পিছতো কৰেক্ট নকৰিলে, এইটো কাৰ হ'ল? প্ৰশাসনৰ এই খোপাটিলা, প্ৰশাসনৰ দুৰ্বল মনোভাৱ, চৰকাৰৰ দুৰ্বল মনোভাৱৰ কাৰণে এইটো হ'বলৈ পাইছে। আজি শান্তিনগৰত কি হ'ল, আজি চিম্বৰ গাঁৱত কিশোৰীক ৰেপ কৰা হ'ল, শান্তিনগৰত মানে এজন ফিজিকেলি যিবিলাক চেলেঞ্জ মানে মেণ্টেল ৰিটাৰ্ডেড এগৰাকীক মানে ৰেপ কৰা হ'ল, আৰু তাৰপিছত প্ৰশাসনিক শিক্ষা নল'লে আজি পুনৰ এই ঘটনাটো হ'বলৈ পালে। তো ইয়াৰ কাৰণে আমি কৈছোঁ যে শান্তি বৰ্তাই ৰাখিবৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই কোঅৰ্ডিনেশ্যন কমিটি অফ BTR অৰ্গেনাইজেশ্যন 26টা জনগোষ্ঠীৰ এটা মঞ্চ আমি তৈয়াৰ কৰিছিলোঁ BTR শান্তি চুক্তিৰ পিছতে, আৰু ইয়াৰ দ্বাৰা আমি শান্তি স্থাপনৰ কাৰণে কাম কৰি আছোঁ। বড়ো অনাবড়ো পৰিৱেশ আজি তাৰিখত নাই, কিন্তু এইবিলাক ঘটনাই আজি পুনৰ এই পৰিস্থিতিলৈ আমাক ঠেলি দিব বিচাৰিছে। ইয়াৰ কাৰণে মই আহ্বান জনাম, মই DC ডাঙৰীয়াৰ লগতো কথা পাতিছোঁ আজিৰ দিনত, মই SP ডাঙৰীয়াৰ লগতো আজিৰ দিনৰ কথা পাতিছোঁ। এতিয়া বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণাধীন, কিন্তু কথাটো হ'ল বিভিন্ন অঞ্চল আছে য'ত আইচলেটেড এৰিয়া, ক'তবা মানে চাওতাল অঞ্চলত বড়ো গাঁও আছে, কোনোবা বড়ো অঞ্চলত চাওতাল গাঁও আছে, তেওঁলোকে এতিয়া ভয়ত আছে। দিনৰ ভাগত মানুহবিলাকে প্ৰতিবাদ কৰিবলৈ আহিল, মানুহবিলাকে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীৰে তেওঁলোকে নিজ নিজ স্থানলৈ এতিয়া গুচি গৈছে, কিন্তু এই অঞ্চলবিলাকৰ মানুহে এতিয়া ভয় শংকাত আছে। আৰু ইয়াৰ কাৰণে আমি চৰকাৰ আৰু প্ৰশাসনৰ লগত যোগাযোগ কৰি পেলাই নিৰাপত্তা নিয়োগ কৰিব লাগে। তাত আৰ্মি হওক, CRPF হওক, অসম পুলিচ হওক, সঠিক নিৰাপত্তা নিয়োগ কৰিব লাগে। ইয়াৰ কাৰণে আমি কাম কৰি আছোঁ। আৰু আনহাতেদি অহা কাইলৈ আমি চাওতাল ছাত্ৰ সন্থা, নিখিল বড়ো ছাত্ৰ সন্থা আমি একেলগে বহি পেলাই আমি সংবাদমেল আয়োজন কৰিম, আলোচনা কৰিম, শান্তি ভাল কথা মানে বৰ্তাই ৰাখিবৰ কাৰণে যিখিনি প্ৰচেষ্টা ৰাখিব লাগে আমি কাম কৰি যাম। কিন্তু প্ৰশাসন কঠোৰ হ'ব লাগে, প্ৰশাসনে দোষীক ধৰিব লাগে, কঠোৰতম শাস্তি দিব লাগে, তেতিয়াহ'লেহে ৰাইজে এই মানে পৰিৱেশৰ পৰা আশ্বাস মানে পাব যে প্ৰশাসন আছে। নিশ্চয় সেই কথাটো হয়। দীপেন বড়ো ডাঙৰীয়া, আপোনাক মই বহুত ধন্যবাদ জনাইছোঁ ইমান সুন্দৰকৈ আপুনি এটা বাৰ্তা দিয়াৰ কাৰণে। মই ৱামান ৱাদুত মই আপোনাৰ কাষলৈ আহিছোঁ। যি হ'ল হ'ল, ইয়াতে খাম কাটিব লাগে। কিন্তু আচল কথাটো হ'ল যে কি কংগ্ৰেছৰ চৰকাৰ, কি এতিয়া BJPৰ চৰকাৰ, যে ইয়াৰ পৰা এতিয়া তেখেতসকলৰ বক্তব্যত যিটো কথা ক'লে, এইমাত্ৰ দীপেন বড়োৱে যিটো কথা ক'লে, তেওঁতো অৰাজনৈতিকভাৱে গোটেই কথাকেইটা কৈছে যে ক'ৰবাত এই যিবিলাক মানে তৎকালীনভাৱে ল'বলগীয়া পদক্ষেপ সেইবিলাক নোলোৱাৰ কাৰণে দুৰ্গাদাস বড়োও কৈ থৈ গ'ল, ফিৰিঙুঠিৰ পৰা খাণ্ডৱ দাস হয় গৈ। সঁচাকৈ কিছুমান বস্তু ইগন'ৰ কৰা হয় নেকি? আপোনালোকৰ দিনতো গোষ্ঠী সংঘৰ্ষ হৈছিল তাত, আজি BJPৰ দিনত এয়া হ'বলৈ উকমুকাই গৈছিল। আজি তেনেকুৱা এটা দুজন মানুহৰ মৃত্যু হ'ল, যে নহওক এইটো হ'ব নালাগিছিল আচলতে, ভুল বুজাবুজিৰ কাৰণেই হওক বা কিবা কিবি কাৰণতে হওক। আপুনি কি ক'ব এতিয়া? প্ৰথমতে মই আকৌ আপোনাৰ দৰে মই আকৌ কংগ্ৰেছ দলৰ পৰা মই চবকে আহ্বান জনাম যে শান্তি সম্প্ৰীতি যেন বজাই ৰাখে, ল এণ্ড অৰ্ডাৰ যেন মেইনটেইন কৰি ৰাখে, আৰু প্ৰশাসনে যি নিৰ্দেশনা দি আছে সেয়া যেন মানি চলে, আৰু এই যে ছিটুৱেশ্যন হৈছে ইয়াৰ যেন আৰু অৱনতি নঘটে। মই ষ্ট্ৰিক্টলি যি গভৰ্ণমেণ্টৰ যিটো ষ্টেণ্ড, যিটো এডিশ্যনেল চিফ ছেক্ৰেটাৰী, যিটো ADGP যিটো ষ্টেণ্ড লৈছে যে এইটো ইট ৱাজ এটা এক্সিডেণ্ট কেছ, য'ত এটা কমিউনিটিৰ 3জন মানুহ এটা স্কৰ্পিঅ'ত বহি আছিলে, 2জন মানুহৰ ওপৰত ৰান অভাৰ হৈছিলে, এক্সিডেণ্টেল কেছ, আৰু সেইটো গৈ পেলাই ইমান ডাঙৰ ঘটনাৰ এটা সূত্ৰপাত ঘটিলে। ইমান ডাঙৰ ঘটনা হ'ল যে এটা এক্সিডেণ্টৰ পৰা এটা ডিষ্ট্ৰিক্টত ইণ্টাৰনেট শ্বাটডাউন হৈ গৈছে, আৰু আজি আমি ইয়াত বহি পেলাই কথা পাতিবলগীয়া হৈছে। এক্সিডেণ্ট চবতে হয়, বাট এনেকুৱা ধৰণৰ ৰিয়েকশ্যন বহুত কম দেখা পায়। ইটছ আনপ্ৰেচিডেণ্টেড ইনচিডেণ্ট, নুশুনা কথা যে এটা এক্সিডেণ্টৰ কাৰণে ইণ্টাৰনেট শ্বাটডাউন কৰিবলগীয়া হৈ গৈছে। গতিকে আই থিংক 30জন আৰক্ষী আহত হৈছে, কাৰিগাঁও আউটপোষ্টতো এটেক হৈছে। গতিকে চাওক, আই থিংক আমি এই যে অস্থিৰতা যিটো হৈছে, এই যে সমাজৰ যিটো ছ'চিয়েল ফেব্ৰিক, যিটো আন্তঃগাঁথনি যিটো অৱনতি ঘটিছে, ইয়াৰ কাৰণে এই বস্তুবোৰ হৈ আছে বুলি মই ভাবোঁ। কাৰণ আপুনি চাওক, আপুনি ইনচিডেণ্টটো চাওক যে এটা গাড়ী যিটো আহি আছিলে স্কৰ্পিঅ' গাড়ীত, এপাৰেণ্টলি এটা কমিউনিটিৰ যিটো আপোনাৰ অৰ্ডাৰত লিখা আছে, মই অৰ্ডাৰ থ্ৰুৰে গৈছোঁ, মই এডিশ্যনেল চিফ ছেক্ৰেটাৰী অৰ্ডাৰ, যে এটা কমিউনিটিৰ 3জন মানুহ বহি আছিলে, ৰান অভাৰ কৰিছে 2জন মানুহৰ ওপৰত আৰু এটা কমিউনিটিৰ, সেইকাৰণে এই সংঘাতটোৰ সূত্ৰপাত ঘটিছিলে। গতিকে চাওক, আজিৰ ডেটত যি এই চৰকাৰে
এই বিজেপিয়ে যি ধৰণে ৰিয়েক্ট কৰে নিজৰ ফেইলিয়ৰ যিবোৰ আছে সেইবোৰ লুকাবলৈ সেইবোৰ ঢাক দিবলৈ এটা অস্থিৰ এটা পৰিৱেশ সৃষ্টি কৰিবলৈ চেষ্টা কৰে সমাজৰ আন্তঃগাঁথনি যিদৰে তেওঁলোকে ধ্বংস কৰিবলৈ চেষ্টা কৰি আছে ইয়াৰ বাহিৰে আৰু আপুনি কি ৰিজন আপুনি ওলাব কওকচোন এটা এক্সিডেণ্টৰ পৰা কেনেকৈ ইমান ডাঙৰ ঘটনা এটা ঘটিবলৈ পায় গতিকে সমাজৰ আন্তঃগাঁথনি যিবোৰ মানুহে বিনষ্ট কৰি আছে তেওঁলোকে ইয়াৰ কাৰণে জগৰীয়া আমি সেই ছ'চিয়েল সেই এন্থ্ৰপলজিকেল যিবোৰ ৰিজন আছে আমি সেইবোৰ ভাবিব লাগিব যে কোনে এই সমাজটোক আন্তঃগাঁথনি ইমান ধ্বংস কৰিলে কোনে সদায় ধৰ্মৰ নামত হয় জাতিৰ নামত সদায় সংঘাত লগাবলৈ চেষ্টা কৰে আৰু এটা কথা যে ওচৰত কাৰিগাঁও আউটপোষ্ট আছিলে মানুহে আউটপোষ্টলৈ যোৱা নাই পুলিচৰ ওচৰত যোৱা নাই সংঘাত লগাই দিছে গতিকে এই যে পুলিচৰ ওপৰত যিটো মানুহৰ এটা বিশ্বাস কমি গৈছে সেইটোও কিন্তু এটা ৰিজন হয় আৰু এটা কথা মই ইণ্ডিপেণ্ডেণ্ট অবজাৰ্ভাৰ হিচাপে কৈছোঁ আৰু মই সবকে মই অনুৰোধ জনাব বিচাৰিছোঁ যে UPPLৰ এজন বিধায়ক লৰেন ইষ্টাৰী ডাঙৰীয়াই তেওঁ যিটো ষ্টেটমেণ্ট দিছে ইমান প্ৰভোকেটিভ ষ্টেটমেণ্ট নহয় কিন্তু যেতিয়া এনেকুৱা ধৰণৰ দুটা কমিউনিটিৰ মাজত সংঘাত হয় তেতিয়া কোনো কমিউনিটিৰ নাম ল'ব নালাগে মই ভেৰি স্পেচিফিকেলি মই দুটা কমিউনিটি বুলি কৈ আছোঁ মই কিন্তু কোনো কমিউনিটিৰ নাম লোৱা নাই আৰু নাম ল'ব নালাগে গতিকে এইটো মই গ্ৰাউণ্ডত মই খবৰ লৈছোঁ যে এইটো এটা বেয়া ৰিয়েকশ্যন হৈছে তেওঁ এনেকুৱা ধৰণৰ কাৰ্য তেনেকুৱা কৰিব নালাগিছিলে গতিকে এইটোৰ কাৰণে এটা বেয়া ৰিয়েকশ্যন হৈছে আৰু ফাইনেলি মই এটা কথা ক'ব বিচাৰোঁ যে হাগ্ৰামা মহিলী ডাঙৰীয়াই তৃতীয় পক্ষক দোষাৰোপ কৰি আছে আমি এই আপোনাৰ শ্ব'ত ইয়াত শান্তিৰ কাৰণে আমি এটা আহ্বান জনাবলৈ ইয়াত বহিছোঁ কিন্তু যিটো এটা ডিফাৰেঞ্চ অফ অপিনিয়ন মই চাইছোঁ UPPL আৰু BPFৰ মাজত এটা ষ্ট্ৰেঞ্জ এটা এলায়েন্সত তেওঁলোকে আছে বিজেপিৰ লগত দুটা পাৰ্টি কিন্তু এটা এলায়েন্সত মন্ত্ৰী হৈ আছে দুজন এতিয়ালৈকে এক্সেক্টলি গতিকে যি ধৰণে থাৰ্ড পাৰ্টিক ব্লেম কৰি আছে আৰু আমাৰ বিধায়ক ডাঙৰীয়া BPFৰ প্ৰত্যক্ষভাৱে তেওঁ কৈছে যে থাৰ্ড পাৰ্টি আপোনালোকে গতিকে এই যিটো ষ্ট্ৰেঞ্জ এটা এৰেঞ্জমেণ্ট এইটো যে ছাকচেছফুল হোৱা নাই ইয়াত যে মুখ্যমন্ত্ৰীৰ এটা ফেইল হৈছে সেইটোৰো কিন্তু এটা আমি হুবাহুব প্ৰমাণ আমি ইয়াত দেখিবলৈ পাইছোঁ একদম মই ধন্যবাদ জনাইছোঁ মই পোনে পোনে বিজেপিৰ মুখপাত্ৰ জয়ন্ত গোস্বামীৰ কাষলৈ আহিছোঁ জয়ন্ত আপুনি মুখ খোলাই নাই যিহেতু গোটেই ঘটনাটোৰ সন্দৰ্ভত সকলোৱে ক'লেই আপুনি শুনিছে যে তাত হাগ্ৰামা মহিলাৰে প্ৰশাসনৰ কথা কৈছে প্ৰশাসন মানে ডেফিনেটলি গৃহ বিভাগৰ কথাই কৈছে আপুনি কি ক'ব এতিয়া চাওক ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰি বিশ্বৰ দৰবাৰত ডাভোছলৈ যেতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া গৈছে আৰু তাৰ পৰাই সমগ্ৰ পৰিস্থিতি স্বাভাৱিক কৰিবৰ কাৰণে তেওঁ চোকা নজৰ ৰাখিছে ইমিডিয়েটলি তাত ৰেপিড একশ্যন ফ'ৰ্চ পঠিয়াইছে আৰু এতিয়ালৈকে তাত 19জন লোকক ডিটেইন কৰা হৈছে এই যি মব লেঞ্চিং ইনচিডেণ্টটো হৈছে সেই ইনচিডেণ্টৰ লগত জড়িত থকা 19জন মানুহক ইতিমধ্যে আৰক্ষীয়ে ডিটেইন কৰিছে আৰু আপোনালোকৰ দুয়োজন প্ৰতিনিধিয়ে গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট যিটো দিলে তেওঁলোকেও কৈছে যে পৰিস্থিতি স্বাভাৱিক হৈছে আৰু দীপেন বড়ো ডাঙৰীয়াই তাত যিহেতুকে আছে তেওঁ কৈছে যে পৰিস্থিতি স্বাভাৱিক হৈছে গতিকে আমি ষ্টুডিঅ'ৰ মজিয়াৰ পৰা এটা স্বাভাৱিক পৰিস্থিতিটোক আমি স্বাভাৱিক হৈ থাকিবলৈ দিব লাগে তাক অস্বাভাৱিক কৰিবলৈ চেষ্টা কৰিব নালাগে দ্বিতীয় কথা আপুনি এটা কথা যদি চাই যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ আমি প্ৰত্যেকে চকু দিছোঁ খালি তৃতীয় পক্ষৰ কথাটো তাৰ পূৰ্বৰ বাক্যটো আপোনালোকে কোনো নাচালে পূৰ্বে কি ক'লে তেওঁ যে বড়োসকলো ইয়াতে থাকিব লাগিব আদিবাসীসকলো ইয়াতে থাকিব লাগিব আদিবাসী জনগোষ্ঠীও ইয়াৰে বড়ো জনগোষ্ঠীও ইয়াৰে আমি কোনো অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিব নালাগে মিলামিলি কৰি থাকিব লাগে সেই কথাটোতে আমি জোৰ দিব লাগে আমি এটা পজিটিভ কিয় হ'ব পৰা নাই আমি কিয় নিগেটিভলৈ গৈছোঁ একেটা কথাই আপুনি যদি চাই ৰাজু কুমাৰ নাৰ্জাৰী UPPLৰ এডমিনিষ্ট্ৰেটিভ জেনেৰেল ছেক্ৰেটাৰী তেওঁৰ ষ্টেটমেণ্ট কি যে তেওঁ আহ্বান জনাইছে যে সামগ্ৰিক পৰিস্থিতি যাতে স্বাভাৱিক হয় সকলো জনগোষ্ঠীয়ে যাতে বিশ্বাস আৰু আস্থাৰে থাকিব লাগে সেই প্ৰতি UPPLৰ অফিচিয়েল ষ্টেটমেণ্ট আমি সেইটো গুৰুত্ব দিব লাগে আমি কোনে গৈ ৰাতি কি ষ্টেটমেণ্ট দিছিলে কোন বিধায়কে কি কৈছিলে সেই কথাটোত আমি কিয় গুৰুত্ব দি আছোঁ এটা কথাই মোৰ আজি মনত পৰে আপোনাৰ ষ্টুডিঅ'লৈকে মই আহিছিলোঁ যেতিয়া কাৰ্বি আংলঙৰ এটা আনডিউ ইনচিডেণ্ট হৈছিলে তেতিয়া ইয়াত চাৰিওফালে আপোনাৰ অন্যান্য দলৰ বিৰোধী দলৰ প্ৰতিনিধিসকলে সাংঘাতিক জোৰ মানে এনেকুৱা এটা যে অস্বাভাৱিক সাংঘাতিক ধৰণৰ তাত পিছদিনা কি দেখিলে পিছদিনা প্ৰত্যেকটো সংগঠনৰ এপলজি খুজিলে প্ৰত্যেকটো সংগঠনে খুজিছে যে কাৰ্বি অনা কাৰ্বি যিসকলে তাত ইনচিডেণ্টেল আছিলে চবে আজি তাত এভিকশ্যন হৈ গ'ল কোনো পিচফুল এভিকশ্যন একদম পুৰণিকলীয়া নামঘৰকো মই নিউজ যিটো পাইছোঁ তাতো উচ্ছেদ কৰিছে PGR পৰা গতিকে আমি পজিটিভটো কিয় ল'ব পৰা নাই এই সময়ত পজিটিভ চিন্তাৰ সময় আজি আপুনি চাওক আমাৰ দীপেন বড়ো ডাঙৰীয়াই কি কথা ক'লে যে কালিলৈ
তেখেতসকলে দুয়োটা সংগঠন মানে আদিবাসী সংগঠন আৰু বড়ো সংগঠনৰ একেলগে নেতৃত্ব কাম কৰিব। একেলগে লৈ কাম কৰিব গতিকে তাতকৈ ভাল কথা একো হ'ব নোৱাৰে। এইটোৱে হৈছে এটা পজিটিভ স্পিৰিট আমি এই পজিটিভ স্পিৰিটটো কিয় ল'ব নোৱাৰোঁ আমি সদায় উন্নয়নৰ কথা ক'লে কিয় উন্নয়ন হ'ব লাগে বুলি কয় এলিভেটেড কৰিডৰ বনালে কিয় এলিভেটেড কৰিডৰ বনাব লাগে বুলি কয় উন্নয়ন বিৰোধিতা কৰোঁ আমি মানে বিৰোধী মানে সকলোতে বিৰোধিতা নেকি গতিকে এই কথা বতৰাবিলাকত আমি পজিটিভ স্পিৰিট অসমত আহিছে এটা পৰিৱেশ আহিছে পজিটিভ পৰিৱেশ আহিছে আৰু মই আপোনাক এটা কথা ক'লোঁ ইয়াৰ পূৰ্বেও আপুনি ইনচিডেণ্ট দেখিছে 12 চনৰ ইনচিডেণ্ট দেখিছে 14 চনৰ ইনচিডেণ্ট দেখিছে আজি স্বাভাৱিক কালি ৰাতিৰ ঘটনা এটা মোটামুটি এটা পৰিস্থিতি অশান্তময় হৈছিলে আৰু আজি সন্ধিয়াৰ পৰা স্বাভাৱিক গতিকে এই স্বাভাৱিক পৰিৱেশ পৰিস্থিতিত এই একেদিনাই স্বাভাৱিক পৰিৱেশ পৰিস্থিতি সৃষ্টি কৰিব পৰা এটা পৰিৱেশ আহিছে যোৱা 5টা বছৰ 16 চনৰ পিছৰ পৰা মই 5টা বছৰ আৰু আগুৱাই যাওঁ 16 চনৰ পিছৰ পৰা মোটামুটি সমগ্ৰ বিটিআৰতে এনেকুৱা সাংঘাতিক ধৰণৰ কোনো ইনচিডেণ্ট হোৱা নাই এখেতে 5টা বছৰৰ কথা কৈছে মই তাৰ আগুৱাই গৈছোঁ 16 চনৰ পৰা যেতিয়া ভাৰতীয় জনতা পাৰ্টীয়ে ৰাজ্যত শাসনভাৰ লৈছিলে তেতিয়াৰ পৰা কোনো ধৰণৰ সাংঘাতিক ইনচিডেণ্ট হোৱা নাই গতিকে এই এটা আজি বিটিচিয়ে বিচাৰে উন্নয়ন বিটিচিয়ে বিচাৰে এক বিশ্বাস আৰু আস্থাৰ বিটিচি নিশ্চিতভাৱে ইউপিপিএল বিপিএফ আমাৰ লগত ৰাজ্য চৰকাৰত একেলগে একেটা ফ্ল'ৰত আমি আছোঁ একেখন চৰকাৰ আমি চলাই আছোঁ ঐক্যৰে চলাই আছোঁ তাত কোনো ধৰণৰ অসুবিধা নাই গতিকে আৰু এটা কথা স্পষ্ট যে এই পজিটিভিটি যদি আমি লওঁ আজি ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই ভাবোঁ এনেকুৱা এটা মেছেজ যাব লাগে যে স্বাভাৱিক যিটো দীপেন বড়ো ডাঙৰীয়াই ক'লে যিটো হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৈছিলে যিটো ৰাজু নাৰ্জাৰী ডাঙৰীয়াই যিটো কথা কৈছে এই মেছেজটো আজি আমি সকলোৱে পঠাব লাগে মইতো আৰম্ভণিতে কৈছোঁ ইয়াত আমি কোন বিধায়কে কি ষ্টেটমেণ্ট দিছিলে ৰাতি 12টা বজাত 1টা বজাত সেই সময়ত তেওঁৰ পৰিৱেশ পৰিস্থিতি কেনেকুৱা আছিলে মেণ্টেল ষ্টেজ কেনেকুৱা আছিলে সেই ধৰণৰ কথা বতৰাবিলাক আমি কিয় চাব নালাগে আমি ইগনোৰ কৰি শুনিলক মই এইটো কথা খুব বেয়া পাওঁ মই আপোনাৰ এইটো কথা খুব বেয়া পাওঁ মাজত মাতি দিয়া মই এইবিলাক কথা খুব বেয়া পাওঁ জয়ন্ত শেষ কৰি লওক আমান আৰু চৌধুৰী একেবাৰে শেষ কৰি লওক জয়ন্ত শেষ কৰি লওক এই কথাটো খুব বেয়া পাওঁ জয়ন্ত শেষ কৰি লওক জয়ন্তক কৈ ল'ব লাগিব জয়ন্ত শেষ কৰি লওক জয়ন্ত শেষ কৰি ল'ব লাগিব খুব বেয়া মাজত মাতি দিয়া মূল কথাটো নাই শুনক আপোনাৰ যেতিয়া প্ৰব্লেম পৰে তেতিয়া মাজত মাতি দিয়ে এই কথাটো বেয়া কথা আজিৰ এই পৰিৱেশত আপোনালোকে ৰাজনীতি কৰিবলৈ আছে ৰাজনীতি নকৰিব এজন মানুহে ৰাতি 1টা বজাত কি ষ্ট্ৰেছত কি কথা ক'লে হস্পিটেলত থাকোঁতে হাজাৰ মানুহৰ সন্মুখত তেওঁৰ কি ষ্ট্ৰেছ আছিলে সেই কথাটো চিন্তা কৰক আজি আপুনি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া সেই পজিটিভ স্পিৰিটটো কিয় ল'ব পৰা নাই আপুনি আজি ৰাজু নাৰ্জাৰীৰ সেই পজিটিভ স্পিৰিটটো কিয় ল'ব পৰা নাই আজি আপুনি দীপেন বড়ো ডাঙৰীয়াৰ সেই পজিটিভ স্পিৰিটটো কিয় ল'ব পৰা নাই আজি ইভেন মই চাই আহিছোঁ তাৰ আদিবাসী ছাত্ৰ সন্থাৰ সাঁওতালী ছাত্ৰ সন্থাৰ পৰা যিবিলাক ষ্টেটমেণ্ট আহিছে পজিটিভ ষ্টেটমেণ্ট বড়োভূমিয়ে আজি নিগেটিভিটি নিবিচাৰে যিটো কংগ্ৰেছৰ সময়ত সেই সময়ত আছিলে সেইবিলাক কথা সেই আন্ধাৰৰ দিন আজি নিবিচাৰে বড়োভূমিৰ সকলো জাতি জনগোষ্ঠীয়ে আজি সেই আন্ধাৰৰ দিন নিবিচাৰে আজি বড়োৰ সংঘাত নাই বুলি দীপেন বড়ো ডাঙৰীয়াই ক'লে আপচুৱে ক'লে যি মাদাৰ অৰ্গেনাইজেশ্যন অফ বড়োলেণ্ড গতিকে আপচুৱে কোৱাৰ পিছত আমি যদি কেৱল ৰাজনীতিৰ কথা কৈ যদি আগবঢ়ো তেতিয়াহ'লে কেনেকৈ হ'ব দাদা মই এটা কথা আপোনাক শেষত কৈ লওঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিচাৰিছে সমগ্ৰ আমি সকলোৱে বিচাৰিছোঁ যে বড়োভূমি এই যি স্বাভাৱিক পৰিস্থিতি আহিছে ই ব্ৰতি থাকক দুয়োটা সংগঠনে দুয়োটা জনগোষ্ঠীৰ মাজত কোনো ধৰণৰ যাতে প্ৰিভেদ নাথাকক আৰু অহাকালিলৈ প্ৰশাসনেও তাত এখন সৰ্বদলীয় সভা নাগৰিক সভা সকলো সংগঠনক লৈ সভা আয়োজন কৰিছে দীপেন বড়ো ডাঙৰীয়া আৰু আদিবাসী জনগোষ্ঠীৰ লোকসকলে একত্ৰিত হৈ তাত এটা বিচাৰিছে তাত শান্তি সম্প্ৰীতিৰ কাৰণে কাম কৰিছে আমি সকলোৱে আৰু এটা কথা স্পষ্ট যে ৰাজ্য চৰকাৰে ইমিডিয়েট একশ্যন লৈছে যাৰ কাৰণে আজি ইমিডিয়েটলি তাত শান্তি সম্প্ৰীতি ঘূৰি আহিছে এতিয়া কওক মই ইনিচিয়েল ষ্টেটমেণ্টত একদম স্পেচিফিকেলি কৈছোঁ শান্তি সম্প্ৰীতিৰ কথা কৈছোঁ আৰু চৰকাৰৰ নিৰ্দেশনা মানি চলিবলৈ কৈছোঁ ইয়াত পলিটিক্স ক'ত 2 নম্বৰ কথা যিকোনো যুক্তিসংগত ব্যক্তিক আপুনি সোধক যে যেতিয়া দুটা গোটৰ মাজত সংঘৰ্ষ লাগিছে তাত সেই যিকোনো এটা গোটৰ নাম ল'ব নালাগে মই এইটোও কৈছোঁ যে তেওঁৰ যিটো ষ্টেটমেণ্ট বেছি প্ৰভোকেটিভ নাছিলে কিন্তু এটা কমিউনিটিৰ নাম ল'ব নালাগিছিলে ইয়াত বেয়া কথাটো ক'ত ইয়াত পলিটিক্স ক'ত
I am baffled, amazed. Amazed. I mean, I am amazed. ইয়াত মই কৈছোঁ যে কোনো জাতিৰ নাম ল'ব নালাগে, আপুনি যিকোনো যুক্তিসংগত ব্যক্তিক আপুনি সোধক এই কথাটোৱে ক'ব। ইয়াত পলিটিক্স যদি শান্তিৰ কথা কওঁ সেইটো পলিটিক্স হয়, আমি শান্তিৰ পলিটিক্স মই স্পেচিফিক দাদা আপুনি মোকো ক'ব দিয়ক, মই আপোনালোকৰ চৰকাৰৰ নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনাই আছোঁ, তাত পলিটিক্স ৱাও। ঠিক আছে এটা কথা কৈছে চাওক, আমি সেই কথাটো ইগনোৰ কৰিব নোৱাৰিলোহেঁতেন নেকি আজিৰ আলোচনাত? আজি স্বাভাৱিক যিটো কথা গ্ৰাউণ্ড ৰিপৰ্টৰ পৰা আমাৰ স্বাভাৱিক কথাটো আহিছে, প্ৰত্যেকে স্বাভাৱিকতাৰ কথাটোলৈ আহিছে। ইতিমধ্যে দুয়োটা জনগোষ্ঠী এতিয়া স্বাভাৱিক পৰিস্থিতিত ভাল লাগিছে। আজি এই ষ্টুডিঅ'ৰ মজিয়াত আমি সেই কথাটো স্ক্ৰিপ্ট কৰিব নোৱাৰিলোহেঁতেন নেকি? আমি সেই কথাটো আজি আলোচনাত আমি কিয় নিগেটিভিটি কৰিব লাগে? ষ্টেটমেণ্ট নললো। সেই UPPL-ৰ অৰ্গেনাইজিং জেনেৰেল ছেক্ৰেটাৰী এডমিনিষ্ট্ৰেটিভ জেনেৰেল ছেক্ৰেটাৰী ৰাজু নাৰ্জাৰীৰ পজিটিভ ষ্টেটমেণ্ট কৈছো যে হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ সেই পজিটিভ ষ্টেটমেণ্ট আমি কিয় নাই মই এইটো কথা কৈছো নাই জয়ন্ত তেওঁলোকে বিচাৰে কংগ্ৰেছে বিচাৰে বড়োভূমি নাই জয়ন্ত কথাটো সঁচা, কিন্তু ওমানে যিটো কৈছে মই যিটো বুজিছো নাই মই কৈছো যে কোনো জনপ্ৰতিনিধিয়ে যাতে এইখিনি সময়ত সতৰ্কভাৱে কথা ক'ব লাগে। ওমান অনুৰোধে সেইটো মিনিঙতো কৈছে এইখিনি সময়ত সতৰ্কভাৱে কথা ক'ব লাগিব জনপ্ৰতিনিধিয়ে। আপুনি এজন জনা শুনা মানুহ, মই আপোনাক কৈছো যে জনপ্ৰতিনিধিজনক নীতি শিক্ষা দিবলৈ এই মজিয়া আৰু এই সময়টো এপ্ৰপ্ৰিয়েট সময় নেকি কওকচোন? পিছত আমি নোৱাৰিলোহেঁতেন নেকি তেওঁক ক'বলৈ? নোৱাৰিলোহেঁতেন, কিন্তু আজি তেওঁৰ ধান্দাটো কি? তেওঁ বড়োভূমি জ্বলাব লাগে আৰু সেইকাৰণে কংগ্ৰেছ আজি ইয়ালৈ আহিছে। বড়োভূমি জ্বলাবৰ কাৰণে কংগ্ৰেছ আহিছে। গতিকে বড়োভূমি জ্বলাবৰ কাৰণে গৌৰৱ গগৈয়ে পাকিস্তানী এজেণ্ট গৌৰৱ গগৈয়ে নিৰ্দেশ দি পঠাইছে যে বড়োভূমি জ্বলাবৰ কাৰণে তেওঁলোকে কথা কৈ গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট এই ধৰণে কথা নাই। এটা কমল চৌধুৰী এক মিনিট মই শেষ কৰিব লাগিব, মোৰ অনুষ্ঠানটো শেষ কৰিব লাগিব, মই অনুষ্ঠানটো শেষ কৰিব লাগিব। বড়োভূমি জ্বলাবৰ কাৰণে কমল চৌধুৰী নাই চৌধুৰী আপুনি চৌধুৰী আপুনি কৈ লওক, তাৰপিছত মই শেষ কৰিব লাগিব। কংগ্ৰেছৰ প্ৰতিনিধি আমাৰ MLA ডাঙৰীয়াক যোনটো কথা কৈছে সঁচাকৈ দুৰ্ভাগ্যজনক। তেওঁ ষ্টুডিঅ'ৰ পৰা এইটো কথাটো কোৱাটো মানে শোভা নাপায়। একচুৱেলি তেওঁ শান্তিৰ কথা কৈছে, আকৌ উস্কাইছে এজন MLA নহয়, আপুনি ডাইৰেক্ট টাৰ্গেট কৰিছে, দুৰ্ভাগ্যজনক। নহয় শুনক, 12টা বজাত এটা ডেড বডি যেতিয়া দেখা পায় নহয় মানুহৰ আৱেগিক হয় অলপ, সেইটো আপুনি বুজিব লাগিব। জাতি বুলি কোৱা নাই নহয়, ঠিকেই আৱেগিক হৈ পেলাই আৱেগিক নহয় আপোনালোকে উস্কাইছে এইটো। ঠিক আছে আমি নাই মই আকৌ কৈছো মই আপোনালোকক যে এইটো ৰাজনীতি নহয়, এইটো ৰাজনীতি নহয়, এইটো শান্তি মই লাষ্টত এটাই কথা ক'ব বিচাৰিছোঁ। আপচুৰ সভাপতি ডাঙৰীয়াই যিটো কথা কৈছে, হাগ্ৰামা মহিলাৰে যিটো কথা কৈছে, আমাৰ চৰকাৰৰ প্ৰতিনিধিগৰাকীয়েও যিটো কথা কৈছে, আজি সেইটো প্ৰয়োজন আছে আমাৰ তাত, যাতে শান্তি বাহাল কৰি ল'ব পাৰোঁ। তাৰপিছত আমি অন্য ৰাজনীতি তাত কৰিব পাৰিম সকলোৱে। কিন্তু তাৰপিছতো দ্বিতীয়বাৰ যেতিয়া আপচুৰ সভাপতি ডাঙৰীয়া আহিছে, কাইলৈ যিখন তেওঁলোকে সংবাদমেল পাতিছে আৰু এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা অল পলিটিকেল পাৰ্টিৰ যিখন পাতিবলৈ তেওঁলোকে কৰিছে, সেইটো এটা পজিটিভ কথা। আৰু তাত মই এতিয়াও কৈছোঁ যে যাতে কোনেও এই বিষয়টো ৰুটি শিকিবলৈ নাযায়, যাতে শান্তিৰ এটা পৰিৱেশ সৃষ্টি হয়। এটা ফিৰিঙতিৰ পৰা খাণ্ডৱ হৈছে, সেই কথাটোকে মই কৈছোঁ, তেনেকুৱা যাতে নহয়, মই তাকে আহ্বান জনাইছোঁ। শান্তি থাকক। মই আপোনালোক আটাইকেইজনকে ধন্যবাদ জনাইছোঁ আৰু দীপেন বড়োকো মই কোকৰাঝাৰৰ পৰা অংশগ্ৰহণ কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ। দুয়োগৰাকী সাংবাদিকে গ্ৰাউণ্ড জিৰ' ৰিপৰ্ট দিছে। এই নিশাখনত থাকিও তেওঁলোকে আজি দিনৰ ভাগৰ পৰা আমাক প্ৰতিটো মুহূৰ্তৰ খবৰ জনাই আছিল, এতিয়াও তেওঁলোক তাতেই আছে, তেওঁলোককো মই ধন্যবাদ জনাইছোঁ। আৰু আৰম্ভণিতে কৈছিলোঁ আৰু শেষতো আপোনালোকক ক'ম যে BTAD শান্ত হৈ থকাটো সকলোৱে বিচাৰে। BTADৰ উন্নয়ন হ'লেহে অসমৰ উন্নয়ন হ'ব, কাৰ্বি ভূমিৰ উন্নয়ন হ'লেহে, কাৰ্বি ভূমি শান্ত হৈ থাকিলেহে অসম শান্ত হ'ব, অসমৰ উন্নয়ন হ'ব। গতিকে কোনেও তাত উচতনি দিয়াটো অনুচিত, ভুল বুজাবুজি হৈ পেলাই আকৌ বেয়া পৰিৱেশলৈ নিয়াটো অনুচিত। ৰাজনীতি আপোনালোকে নকৰিব, BTAD শান্ত হৈ থকাটো আমি সকলোৱে বিচাৰোঁ, তাৰ উন্নয়ন বিচাৰোঁ আৰু সেইটোৱেই কাম্য হোৱা উচিত। ভুল বুজাবুজি হৈছিল, দূৰ হওক। প্ৰশাসনৰ প্ৰতি অতি অনুৰোধ যে আৰু অধিক কটকটীয়া কৰক তাত নিৰাপত্তাৰ ব্যৱস্থা। য'ত সুৰুঙা আছে সেই সুৰুঙা নাৰাখক।
এই যে দুৰ্গাদাস বৰুৱাই কৈছে ফিৰিঙঠিৰ পৰা খান্দবদা হৈ গৈ অকণমান সৰু ভুল এটাৰ পৰাই ক'ৰবাৰ পৰা গৈ ক'ৰবাত পাইগৈ কালি সেইটোৱেই হৈছে ভুল বুজাবুজি হৈছে আৰু আজিৰ দিনত এই ৰক্তাক্ত পৰিৱেশটোৰ সূচনা নহ'লহেঁতেন যদি আৰু বেছি কাৰা শাসন যদি ৰাতিপুৱাই গ্ৰহণ কৰা হ'লহেঁতেন চাগৈ যি নহওক এতিয়া পৰিস্থিতি নিয়ন্ত্ৰণাধীন আমি আশা কৰিছোঁ আজি সেই জৱনিকা পৰিব কাইলৈৰ পৰা আকৌ স্বাভাৱিক পৰিৱেশ BTAD লৈ উভতি আহিব সেই আশা কৰি আজিৰ অভিমত ইমানতে সামৰিছোঁ নমস্কাৰ